অসমৰ বিভিন্ন স্থানলৈ আমি ভাগৱত কৰিবলৈ যাওঁ মানে এনেকুৱা হয় আগদিনা যদি আমাৰ মাধুৰ্য পাঠ কৰি গ'ল পিছদিনা মোৰ পাল পৰিছে কেতিয়াবা এনেকুৱা হয় যে মই তাতে পাঠ কৰি যাওঁ তাৰপিছত মাধুৰ্য যায় কালি এনেকুৱা হৈছে চামগুৰিত মই যোৱাৰ ঠিক আগে আগে মাধুৰ্য তাৰ পৰা বাট ব্যাখ্যা কৰি গুচি গৈছে আৰু তাৰপিছতে মই বহিছোঁ আহি গহপুৰৰ পৰা আৰু এনেকে ফোনতে কথা হওঁ বা তেনেকে লগ হোৱা নাযায় আমাৰ সত্ৰলৈ এবাৰ গৈছিলে বাৰু যি নহওক আজি কিন্তু এক সংযোগ মিলিলে ঈশ্বৰৰ কৃপাত আজি একেলগে আমি সিদিনা দুজনে যিহেতু যাব লাগিব সেইকাৰণে আৰু সুকীয়াকৈ নলৈ আমি দুজনে একেলগে বহিলোঁ মাজতে আমি অকণমান কম আৰু বাকীখিনি তেওঁৱে ক'ব মই আজি নিমিত্ত মাত্ৰ বহিম ভাবিছোঁ মাধুৰ্যৰ পৰা শুনক আপোনালোকে তথাপি যিখিনি পাৰোঁ হাত ধৰিম তেওঁ মুকলি কৰিছোঁ মই জ্যেষ্ঠজন হিচাপে তেওঁক মোৰ পিছতে দিম বঢ়াই যি নহওক দ্বিতীয় স্কন্ধৰ সৃষ্টি বৰ্ণনৰ প্ৰাৰম্ভণিৰ যি মংগলাচৰণ আজি ইয়াত আৰম্ভ হৈছে প্ৰাৰম্ভণি শ্লোকতে কেইটামান বিশেষ কথা ইয়াত উল্লেখ কৰিছে যিকেইটা কথাই সমগ্ৰ ভাগৱত শাস্ত্ৰক প্ৰতিনিধিত্ব কৰিছে মন কৰিবলগীয়া যে কৈছে যে হে সামাজিক জন আপোনালোকে ভাগৱত কথা শুনক মনুষ্য জন্ম বৃথা নকৰিব এক প্ৰকাৰ ক'বলৈ গ'লে ই এক মনুষ্য জগতৰ কাৰণে ভাগৱত শাস্ত্ৰৰ বিশেষ প্ৰেৰণাদায়ক মানে বক্তব্য শাস্ত্ৰত কৈছে যে দুৰ্লভম মনুষ্য দেহ মনুষ্য শৰীৰটো অত্যন্ত দুৰ্লভ আৰু তাতকেও দুৰ্লভ বুলি কৈছে সাধু সংগ সৎসংগ পৃথিৱীত এনে অনেক মনুষ্য আছে যিসকলে ভগৱন্তৰ পৰম কৃপাত মনুষ্য জন্ম লাভ কৰে সঁচা কিন্তু সৎসংগৰ অবিহনে তেওঁলোকে মনুষ্য জীৱন সমাপ্তি কৰে যদি মনুষ্য জন্ম প্ৰাপ্তিৰ পিছতো যদি তেওঁ সাধু সংগ গ্ৰহণ নকৰে তেতিয়াহ'লে সেই মনুষ্য জন্মৰ কোনো মূল্যই নাথাকে সেইকাৰণে ভাগৱত শাস্ত্ৰই অত্যন্ত সাৱধানেৰে আপোনাক হ'বলৈকে নিবেদন কৰিছে যে মনুষ্য জন্মটোক যাতে বৃথা নকৰে সেইকাৰণে ভাগৱত শাস্ত্ৰ আপোনালোকে শ্ৰৱণ কৰক কেলে যে ভাগৱত শাস্ত্ৰ শ্ৰৱণে মনুষ্য জীৱনক সাৰ্থক কৰিব ইয়াৰ পিছৰ পদতে কৈছে যে পুৰাণৰ সূৰ্য এইটো মহাভাগৱত ব্যাস মহাঋষি আৰু কহিছা মহত্ব ভাগৱত শাস্ত্ৰক পুৰাণসমূহৰ সূৰ্য শাস্ত্ৰ বুলি বৰ্ণন কৰিছে প্ৰভুসকল আপোনালোকে মন কৰিছে মই যেতিয়া কালি নিশা আহি ইয়াতে সোমাইছিলোঁ তেতিয়া মই ইয়াতে জ্বলি থকা লাইটকেইটাৰ যিমান বাহাদুৰি দেখিছিলোঁ এতিয়া কিন্তু ইমান বাহাদুৰি এইকেইটাৰ নাই কেলে নাই এতিয়া এওঁলোকৰ দেউতা ওলাইছে আকাশত সূৰ্য বিদ্যমান হৈ আছে সেইকাৰণে ইহঁতৰ বাহাদুৰিটো নাইকিয়া হৈ গৈছে সূৰ্য অস্তাচলত যোৱাৰ পিছত এওঁলোকৰ আকৌ আগৰ নিচিনাকৈ ক্ষমতা হ'ব মূল কথা হৈছে এনেকুৱা আজি অকণ বতৰটো মেঘাচ্ছন্ন সেইকাৰণে সূৰ্যক মানুহে দৰ্শন কৰা নাই কিন্তু তাৰ প্ৰভাৱৰ পৰা কিন্তু কোনো তাক দৃষ্টিগোচৰ নোহোৱা বুলি ক'ব নোৱাৰে অৰ্থাৎ সূৰ্য ওলাল নে নাই সূৰ্য উদিত হ'ল নে নাই এই কথাটো চাবলৈ কোনোবাই যদি টৰ্চ মাৰি চায় তাহলে এইটো কেনে কথা হ'ব বাৰু বোলে টৰ্চটো আনচোন সূৰ্যটো ওলাইছে নে মাৰি পেলাই চাওঁ টৰ্চ মাৰি সূৰ্য চাব নোৱাৰে কেলে সূৰ্য যে প্ৰকাশিত হৈছে তেওঁ স্বয়ং প্ৰমাণিত তেওঁ যে উদিত হৈ আছে সেইটো তেওঁৰ কাৰ্যৰ দ্বাৰা প্ৰমাণিত কৰিছে
সমস্ত পুৰাণাদি শাস্ত্ৰসমূহৰ ভিতৰত ভাগৱত যে সূৰ্য শাস্ত্ৰ, ইয়াৰ কাৰণে ভাগৱত সূৰ্য শাস্ত্ৰ বুলি তাক প্ৰমাণিত কৰিবৰ কাৰণে কোনো অন্য শাস্ত্ৰৰ প্ৰয়োজনেই নাই। কিম প্ৰমাণমিতি চেত তত্ৰাহমেব প্ৰমাণমিত্যহা নিগমবিদঃ। কি এনে প্ৰমাণ প্ৰয়োজন আছে? ভাগৱত শাস্ত্ৰৰ বাণী বেদবাণীৰ নিচিনাকে স্বয়ং সিদ্ধ আৰু প্ৰমাণিত। ভাগৱত শাস্ত্ৰৰ বাক্যক প্ৰমাণিত কৰিবৰ কাৰণে কোনো অন্য শাস্ত্ৰৰ প্ৰমাণৰ যুক্তি অনাৰ ইয়াত প্ৰয়োজনেই নাই। ভাগৱত শাস্ত্ৰৰ প্ৰতিটো বাণী স্বয়ং প্ৰমাণিত। ইয়াৰ মহত্ব ভগৱান বেদব্যাসে কেনেকে প্ৰমাণিত কৰিছে, কেনেকে ইয়াৰ মহত্ব বখানিছে, ইয়াত কৈছে যে ব্যাস মহাঋষিয়ে ইয়াৰ মহত্ব প্ৰকাশ কৰিছে। কেনেকে মহত্ব প্ৰকাশ কৰিছে? প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে ভগৱান বেদব্যাসে ভাগৱত শাস্ত্ৰৰ মহত্ব প্ৰকাশ কৰিছে আৰু তেওঁ কৈছে যে মই ইয়াৰ পিছৰ পদত উল্লেখ কৰিছে যে মই দেৱৰ্ষি নাৰদৰ প্ৰসাদত এই তত্ত্ব মোৰ প্ৰাপ্তি হৈছে। মোৰ পৰা সুখদেৱে এই কথা প্ৰাপ্তি কৰিছে, সুখদেৱে পৰীক্ষিতক কৈছে আৰু সেই অজুহাতেৰে সমস্ত পৃথিৱীত ভাগৱত শাস্ত্ৰ প্ৰকাশিত হৈছে। প্ৰভুসকল, বেদব্যাসে যেতিয়া ভাগৱতৰ শাস্ত্ৰ ৰচনা কৰিবলৈ গৈ প্ৰথম যি 3টা শ্লোক বৰ্ণন কৰিছে, প্ৰথম 3 ভাগ পদ ভাগৱতৰ প্ৰত্যেক ভাগৱতৰ আৰম্ভণিতে উল্লেখ কৰে। কি কৈছে? জন্মাদি ঐশ্বৰ্যতয়ন্নায়াত অৰ্থেষু অভিজ্ঞস্বৰাত তেনে ব্ৰহ্ম হৃদাদি কৱয়ে মুহ্যন্তি যত সূৰয় তেজ ভারে মৃদম যথা বিনিময়ে যত্র ত্রিস্বর্গধাম্নঃ সেন সদা নিরস্তকুহং সত্যম পরম ধীমহি। সত্যম পৰম ধীমহি ইচ্ছা কৰিলে ভগৱান বেদব্যাসে প্ৰাৰম্ভণি শ্লোকটোত এনেকে লিখিব পাৰিলেহেঁতেন। মাধুৰ্য সংস্কৃতৰ অধ্যয়ন কৰিছে, তেওঁ ক'ব যে কৃষ্ণম পৰম ধীমহি লিখিব পাৰিলেহেঁতেন, ব্যাকৰণিকভাৱেতো কোনো ভুল নাই। ৰামম পৰম ধীমহি লিখিব পাৰিলেহেঁতেন, অসুবিধা নাই। কিন্তু লিখিলে কি বুলি? সত্যম পৰম ধীমহি, সত্যই পৰম ধ্যানৰ বস্তু। আপোনালোকে সত্যক ধ্যান কৰক। আপোনালোকে যাক পৰম সত্য বুলি ভাবে সেই সত্যক ধ্যান কৰক। তাহলে সেই সত্য কি? প্ৰভুসকল, বেদব্যাস অত্যন্ত সচেষ্টতাৰে এই কাম কৰিছে। তেওঁ অত্যন্ত নিখুঁত পৰিকল্পনাৰে মই মোৰ হৃদয়ত, মই মোৰ মস্তিষ্কত মই যি বস্তুক পৰম সত্য বুলি মানি ল'ম, সেই সত্যক আধাৰ হিচাপে লৈ মই মোৰ ধ্যানৰ মূল হিচাপে মই গ্ৰহণ কৰিম। তাৰ কাৰণে মোক প্ৰয়োজন হ'ব গুৰুৰ। মই গুৰুকে ভগৱান বুলি মানি ল'ম, গুৰুদেৱ ভগৱান স্বয়ং। গুৰুৰ দুখানে অভয় চৰণত মই সমৰ্পিত হ'ম। প্ৰথমতে এইটো পদ্ধতি, এটা প্ৰক্ৰিয়া। কেনেকুৱা? যে কৈছে যে গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম। গুৰুৰ দুখানি অভয় চৰণত ব্যক্তি এগৰাকী যেতিয়া সমৰ্পিত হয়, তেওঁ গুৰুকে সাক্ষাৎ ভগৱান বুলি তেওঁৰ চৰণত আশ্ৰিত হ'ব লাগে। মই নাজানো কোন ভগৱান আছে, ভগৱান বুলি মানিছো। এইটো গুৰু তত্ত্বৰ মূল বিষয়। যেতিয়া আপুনি গুৰু ভজিলে, গুৰুৰ তেতিয়া নিজস্ব কৰ্তব্য এটা আছে। কি কৰ্তব্য? তেওঁ আপোনাক ভগৱান চিনাই দিব। যদি আপোনাক তেওঁ ভগৱান চিনাব পাৰে, তেতিয়াহ'লে তেওঁ কৃপাময় গুৰু হ'ব। এই কথা স্বয়ং ভগৱান শ্ৰীকৃষ্ণ উদ্ধৱৰ আগত একাদশ স্কন্ধত বৰ্ণন কৰি কৈছে, আমাক চিনাৱে গুৰু কৃপাময়। মোক যিজনে চিনাই দিব পাৰে তেওঁ কৃপাময় গুৰু। সেইকাৰণে গুৰুৰ ওচৰত যেতিয়া আপুনি আশ্ৰিত হ'ব, গুৰুৱে আপোনাক ভগৱান দেখুৱাই দিব। তেতিয়া আপোনাৰ কাৰণে ভগৱান দুজন হৈ গ'ল। কিন্তু এজনটো গুৰুৱে দেখুৱাই দিয়া ভগৱান, আৰু আনজন কোন? স্বয়ং গুৰুৱে মোৰ কাৰণে ভগৱান। এতিয়া গুৰু আৰু ভগৱান যদি একেলগে থিয় হয়, তেতিয়া শিষ্যই প্ৰথমতে কাক সেৱা কৰিব? একেলগে থিয় হ'ল, গুৰু আহি থিয় হ'ল, কাষতে ভগৱানো থিয় আছে। শিষ্যই প্ৰথমতে গুৰুৰ চৰণ সেৱা কৰিব, তাৰপিছতে ভগৱানক সেৱা কৰিব।
যদি তেওঁ গুৰুৰ চৰণ সেৱা নকৰি পেলাই ভগৱানৰ চৰণ সেৱা কৰিব, গুৰুই বেয়া নাপায়, কিন্তু ভগৱানে বেয়া পাব। ভগৱান ৰুষ্ট হৈ যাব। যিজনে মোক তোমাক চিনাই দিলে তেওঁকে তুমি অৱজ্ঞা কৰিলা, এইটো গুৰু তত্ত্ব, গুৰুৰ স্থান, গুৰুৰ মহিমা। সেইকাৰণে যিকোনো শাস্ত্ৰৰ প্ৰাৰম্ভণি হওক, যিকোনো সৎকৰ্মৰ প্ৰাৰম্ভণিত সৰ্বপ্ৰথম গুৰু স্মৰণ হয়, গুৰুৰ প্ৰতি শ্ৰদ্ধা। গতিকে গুৰুক যদি আমি সোধো, আমাৰ কৃপালু গুৰু দুজনাক যদি আমি সোধো যে হে গুৰুদেৱ, ভগৱান বেদব্যাসেতো লিখিছে সত্যম পৰম ধীমহি, তেতিয়াহ'লে এই সত্য কোন, কাক আমি ধ্যানৰ বস্তু হিচাপে গ্ৰহণ কৰিম? আপুনি যাওক গুৰুৰ ওচৰলৈকে। গুৰুটো আজিও আমাৰ মাজত বিদ্যমান হৈ আছে। কীৰ্তনত মহাপুৰুষ শংকৰ চৈতন্য স্বৰূপে, ঘোষাত মাধৱদেৱ চৈতন্য স্বৰূপে আজিও বিদ্যমান হৈ আছে। যদি যায় তেতিয়াহ'লে মাধৱদেৱে আপোনাক পৰম সত্যৰ সন্ধান প্ৰদান কৰিব। কেনেকে? হৰিষে কেৱলে সঁচা মাত্ৰ, ৰাম 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 ৰাম, তান্ত বিনে মিছা যত দে শাসুনা মানে। হৰিয়ে কেৱল সঁচা, তাত ব্যতিৰেকে আপুনি যিমান দেখিছে সকলো মিছা। তেতিয়াহ'লে সত্যম পৰম ধীমহি, সত্যত আপুনি কাক বহুৱাব? সেই পৰম সত্য হৰিকে ধ্যানৰ মূলস্থানত আপুনি বহুৱালে। সেইকাৰণে যি তিনিটা বিশেষ শ্লোক ইয়াত উল্লেখ কৰিছে ভাগৱতৰ প্ৰাৰম্ভণিতে, তাত খুব ধুনীয়াকে কৈছে। প্ৰথমতে ক'লে আচলতে কিম ধ্যানম, কিম ধ্যেয়ম, আচলতে কাক আমি ধ্যান কৰিম, কিম ধ্যেয়ম। সেইটো কি হৈছে যে সত্যম পৰম ধীমহি। আৰু দ্বিতীয় শ্লোকত ভগৱান বেদব্যাসে মহত্ব প্ৰকাশ কৰি কি ক'লে যে কিম জ্ঞেয়ম, আচলতে আমি কি গাম, কি কীৰ্তন কৰিম, কিয় কৰিম। ইয়াত এটা খুব সুন্দৰ শব্দ ব্যৱহাৰ, ধৰ্ম প্ৰজ্জিত কৈতৱত্ৰু পৰম নিৰ্মচ্ছৰণম সতম বেদ্যম বাস্তৱ মন্ত্ৰ বস্তু শিৱদম তাপত্ৰয় উন্মূলনম। শ্ৰীমদ্ ভগৱতে মহামুনি কৃতে কিম্বা পৰৈশ্বর সদ্য হৃদয়বরুদ্রতে অত্র কৃতিভি শুশ্রুভি তৎক্ষণাৎ। অৰ্থাৎ আপুনি ভগৱানৰ গুণানুকীৰ্তন যি মুহূৰ্তত কৰিব, তৎ মুহূৰ্তত আপোনাৰ হৃদয়ত অকমানো দেৰি নকৰে, এক মুহূৰ্ত পলম নকৰাকে যি মুহূৰ্ততে আপোনাৰ শ্ৰীমুখে ঈশ্বৰৰ নাম ব্যক্ত হ'ব, সেই মুহূৰ্ততে হৃদয়ত আপোনাৰ ভগৱান আহি বহি যাব। সেইকাৰণে ঈশ্বৰৰ গুণ গাব লাগে। সেইকাৰণে কিম জ্ঞেয়ম, ঈশ্বৰৰ গুণ, ঈশ্বৰৰ লীলা, ইয়াৰ ফলশ্ৰুতি কি, ইয়াৰ পৰিণাম কি? ইয়াৰ পৰিণাম এইটোৱেই যে ই তাপত্ৰয় উন্মূলনম, তিনি তাপৰ পৰা আপোনাক মুক্ত কৰিব। আপুনি আধ্যাত্মিক তাপ, আদি দৈবিক তাপ, আদি ভৌতিক তাপ, এইবোৰৰ পৰা আপুনি মুক্ত হৈ যাব। গতিকে ৩ নম্বৰটোত কৈছে কি বুলি, নিগম ফলম সুক মুখ দ্ৰৱসংযুক্তম পিবত ভাগৱতম ৰসমালয়ম মুহুৰ্মুহু ৰসিকা ভবি ভাবুকাহ। শেষৰটো হ'ল কি, সমস্ত নিগমৰ কল্পতৰু সদৃশ শ্ৰীমদ ভাগৱত সুখ মুখৰ দ্বাৰা যেতিয়া নিঃসৃত হৈছিল, সুখ মুখৰ অমৃত সংযুক্ত হোৱাৰ পিছত এই ভাগৱত পৰম অমৃত ৰসলৈকে ৰূপান্তৰ হৈ গ'ল। এতিয়া ৰসত চতুৰ লোকসকলে মুহুৰ্মুহু ৰসিকা, বাৰে 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 ৰসিকসকলে ইয়াক পান কৰে। এইকাৰণে যে ইয়াতকৈ আৰু শ্ৰেষ্ঠ বেলেগ অমৃত আৰু পৃথিৱীত নাই। গতিকে ভাগৱত শাস্ত্ৰত ভগৱান বেদব্যাসে ইয়াৰ মহত্ব প্ৰকাশ কৰিবলৈ যাওঁতে প্ৰত্যেকটো অধ্যায়, প্ৰত্যেকটো স্কন্ধ, প্ৰত্যেকটো তেওঁৰ আখ্যান উপাখ্যানৰ মাধ্যমেৰে কেৱল আৰু কেৱল
ভগৱন্ত পুৰুষৰ গুণ লীলাসমূহ নিষ্কপটভাৱে বৰ্ণন কৰিছে। যি চৰিত্ৰ সুধা সিন্ধুত আপুনি মই শ্ৰৱণ কীৰ্তন কৰি তাত নিত্য স্নান পান অৱগাহন যদি কৰোঁ, তেতিয়াহ'লে 4 পুৰুষাৰ্থক তৃণ সমগণ্য কৰিব পাৰিব, সমস্ত পুৰুষাৰ্থ সাধন হৈ যাব। আৰু সেইকাৰণে ইয়াত কৈছে যে এই তত্ত্ব মই নাৰদৰ প্ৰসাদত গম পালোঁ, আৰু ভগৱান বেদব্যাসে কথা কৈছে। আৰু মুতহন্তে মহামুনি সুকে জানিলন্ত, বিদুৰে ইহাক জানন্ত কি নাজানন্ত। বহুতে ভাবে যে এই কথাটো আকৌ ইয়াত কিয় সংযুক্ত হ'ল, বিদুৰে বা ইয়াক জানে নে নাজানে, এই কথা কেনেকৈ আহিলে ইয়াত। প্ৰভুসকল, আপোনালোকে জানে যে দ্বাপৰ যুগত যি 3 গৰাকী ভক্ত আছিলে ভগৱানৰ, বাকী 6 গৰাকী ভক্ত, 3 গৰাকীটো ত্ৰেতাৰ যুগত। কোন কোন আছিলে? জাম্বৱন্ত, বিভীষণ আৰু হনুমন্ত, আৰু বাকী 3 গৰাকী দ্বাপৰ যুগৰ, উদ্ধৱ, মৈত্ৰেয় আৰু বিদুৰ। ভগৱান শ্ৰীকৃষ্ণই যেতিয়া নিজ মুখে ভাগৱত তত্ত্ব প্ৰদান কৰিছিল উদ্ধৱক, কেতিয়া? যেতিয়া বৈকুণ্ঠ পায়নৰ সময়ত উদ্ধৱক সমস্ত ভাগৱত তত্ত্ব ক'লে। আনকি উদ্ধৱে যিকেইটা প্ৰশ্ন নিবেদন কৰিছিলে, 24টা প্ৰশ্ন, সম কাক বোলে, দম কাক বোলে, শৌচ কাক বোলে ইত্যাদি প্ৰশ্ন কৰিছে নহয় তেওঁ, খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। ভগৱান শ্ৰীকৃষ্ণই উদ্ধৱ মহন্তক কৈছে যে তুমি যিকেইটা প্ৰশ্ন এতিয়া নিবেদন কৰিলা, এই প্ৰশ্নকেইটাৰ উত্তৰ জানিলে তেওঁ সমস্ত ভাগৱত জানিব। অৰ্থাৎ কৃষ্ণ উদ্ধৱ সংবাদৰ যদি ভগৱান কৃষ্ণই উত্তৰ প্ৰদান কৰা উদ্ধৱৰ এই প্ৰশ্নকেইটা কোনোবাই যদি জানে, ইয়াৰ উত্তৰ হৈ যায়, তেতিয়াহ'লে তেওঁ আৰু সুকীয়াকৈ বেলেগকৈ ভাগৱত জনাৰ প্ৰয়োজনেই নাই। যদি এয়াই হয়, তাৰমানে ভাগৱত ভগৱন্ত পুৰুষে স্বয়ং নিজ মুখে অত্যন্ত কৃপাৰে উদ্ধৱক বৰ্ণন কৰিছে। আৰু কাক বৰ্ণন কৰিলে? তাৰপিছতে মৈত্ৰেয় আহিলে, উদ্ধৱকতো বিদায় দিলে। উদ্ধৱক বিদায় দিয়াৰ আগত ভগৱান কৃষ্ণই কৈছে যে হে উদ্ধৱ, আজি মোৰ কাষত তুমি যেনেকৈ আছা, মৈত্ৰেয় আৰু বিদুৰো থাকিব লাগিছিল, কিন্তু বিদুৰটো বিদুৰতেই থাকিল, কাৰণ তেওঁতো তেতিয়া তীৰ্থ ভ্ৰমণত আছিলে। গতিকে তুমি এই কথাখিনি বিদুৰক লগ পালে ক'বা। অলপ পিছত মৈত্ৰেয় আহি পালে, মৈত্ৰেয়কো ভগৱান শ্ৰীকৃষ্ণই সমস্ত ভাগৱত তত্ত্ব প্ৰদান কৰিলে। আৰু মৈত্ৰেয়কো ভগৱান কৃষ্ণই এই কথাটো কৈছে যে হে মৈত্ৰেয়, আজি বিদুৰ মোৰ ওচৰত আহিব লাগিছিল, বিদুৰকো মই এই কথাখিনি ক'ব লাগিছিল, কিন্তু বিদুৰ মোৰ পৰা দূৰতে থাকিল। গতিকে তেওঁ আঁতৰতে থাকিল, বিদুৰ নাহিল। কিন্তু সৌভাগ্যৰ বিষয় এইটোৱেই যে তীৰ্থ ভ্ৰমণ কালত উদ্ধৱে যেতিয়া বিদুৰক লগ পাইছিলে, কৃষ্ণই কোৱা সংবাদ প্ৰত্যক্ষভাৱে উদ্ধৱে বিদুৰৰ আগত বৰ্ণন কৰিছে। মৈত্ৰেয় যেতিয়া লগ পাইছে, তেতিয়া মৈত্ৰেয় এই কথা বিদুৰক কৈছে। কিন্তু প্ৰত্যক্ষভাৱে বিদুৰে যিহেতু ভগৱানৰ শ্ৰীমুখে ভাগৱত নুশুনিলে, সেইকাৰণে ইয়াত এই প্ৰশ্নটো আনিছে যে এই মহাতত্বৰ কথা বিদুৰে জানিল নে বা নাজানিল। এতিয়ালৈকে এই কথাটো আহিছে, পিছত দেখিছে যে ইয়াত জানিব বা পাব। বাৰু যিয়ে নহওক, ইয়াত কৈছে যে টীকা ভাষ্য চাই মহাবুদ্ধিৰ প্ৰভাৱে কেহুজনে আৰু তত্ত্ব অৰ্থক নপাৱে, বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, আৰু কি তত্ত্বক জানে যে সেইজন। কোনো টীকা ভাষ্য, কোনো ৰেফাৰেঞ্চ, কোনো নোটছ কিবা কিবি চাই ভাগৱতৰ ব্যাখ্যা কৰাটো সম্ভৱ নহয়। ভাগৱতক তেনেকৈ কোনো ব্যাখ্যা কৰিব আজিলৈকে পৰা নাই। তেতিয়াহ'লে ভাগৱত কেনেকৈ ব্যাখ্যা কৰিব? ভাগৱতক কোনেও ব্যাখ্যা আজিলৈকে কৰিব পৰা নাই। কাৰোবাৰ শ্ৰীমুখে যদি ভাগৱত বিশ্লেষণ হৈছে, সেয়া ভাগৱত স্বয়ং নিজে নিজে প্ৰকাশিত হৈছে। হৃদয়স্থিতি হৈয়া তুমি যেন কৰিবা স্বামী ঋষিকেশ কৰিবতে নহয়, তুমি মোৰ হৃদয়ত থাকি পেলাই তোমাৰ গুণ কীৰ্তন যি ধৰণে ব্যক্ত কৰিবা সেই ধৰণে ব্যক্ত হ'ব। গতিকে আজি যে আমি ইয়াত বহি পেলাই ভাগৱত কথা কৈ আছোঁ, ইয়াত আমাৰ বিন্দু মাত্ৰও কৃতিত্ব নাই। একো আমাৰ ইয়াত কোনো কৃতিত্বই আমি ল'ব পৰা বিধৰ নহয়। যিখিনি কথা আজি প্ৰকাশিত হ'ব লাগে বুলি ভগৱানে ভাবে, সেইখিনিহে তেওঁ প্ৰকাশ কৰিব। ইয়াত মোৰ পাণ্ডিত্যৰ কোনো মূল্যই নাই, মোৰ যদি কিবা অধ্যয়নো আছে তাৰো কোনো মূল্য নাই। ঈশ্বৰৰ ইচ্ছাতে ভাগৱত ব্যক্ত হয়। বাৰু যি নহওক,
এই সন্দৰ্ভত মই আশা কৰিম যে মাধুৰ্যই অকণমান আগবঢ়াব। ন বিদ্যায়েষাং শীৰ্ণ শৰণমপি সন্ন সগুণাঃ পরিত্যক্তা লোকৈরপি বৃজেন যুক্তশ্রুতিজরাঃ विमुक्तास्तयत्पादाम्बुजसेवया त्वं गोविन्दं प्रणमाम्यहम्। सुखसौनकनारदध्रुवादीन् कपिलादौस्यास्य भक्तानां समस्तमस्तकामणिमेवं सवैष्णवानां तुभ्यं नमो नमः। सर्वशास्त्रार्थवित्तास्य सर्वनिगमासारणं स्थापितं यत्शास्त्राणं श्रीमद्भागवत प्रणमाम्यहम्। श्रीमद्भागवत प्रणमाम्यहम्। কৃষ্ণ সংসাৰৰূপী বৃক্ষত আৰোহ হ'বলৈ গৈ ভৱসাগৰত পতিত হোৱা প্ৰত্যেক জীৱৰৰ উদ্ধাৰৰ নিমিত্তে ঈশ্বৰৰ অংশভূতা শক্তিৰে যি গুৰুৰ আৱিৰ্ভাৱ হয়, প্ৰাতস্মৰণীয় আৰু চিৰবন্দনীয় সেই গুৰু পৰমেষ্ঠি গুৰু পৰাৎপৰ গুৰু সমন্বিত ভক্ত হৃদয় নিকুঞ্জ মন্দিৰাধীশ্বৰ শ্ৰীমদ ভাগৱতোক্ত ব্ৰহ্মবিদ্যাৰ লক্ষ্য স্বৰূপ বিদ্যাহীন জ্ঞানহীন সংসাৰ পতিতজনো যিজনা ভগৱন্তৰ আশ্ৰয়ী হৈ এই ভৱসাগৰ তৰি যাব পাৰে, সেইজনা ইষ্ট প্ৰভু শ্ৰী গোবিন্দৰ চৰণ বন্দন সমন্বিত আজি যাৰ উপস্থিতিৰ বাবে সংসাৰৰ তিনিটি বোলে নিৰপেক্ষ তত্ত্ব আছে, ভকত, ভাগৱত আৰু বোলে ভগৱন্ত। এই তিনিওটিয়ে বোলে কাৰো পক্ষপাতিত্ব নকৰে আৰু ভগৱন্ত আৰু ভাগৱতৰ মাজৰ যি সূত্ৰ তাক ৰক্ষা কৰে ভক্তজনে। সেইবাবে ভক্তি মাৰ্গত কৰ্মগত যোগ্যতা, গুণগত যোগ্যতা, বিদ্যাগত যোগ্যতাতকৈও তেওঁৰ ভাৱ প্ৰধান যোগ্যতাক বেছি প্ৰাধান্য দিয়া হৈছে। সেইবাবে আমি কওঁ যে ভগৱন্ত ভাৱগ্ৰাহী জনাৰ্দন। সেই ভাৱগ্ৰাহী জনাৰ্দনৰ ভক্তি প্ৰাপ্তিৰ বাবে যাক মাধ্যম কৰি আমি আগবাঢ়িব পাৰোঁ, তদ অনুৰূপ সেই বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ আপোনাসক ভক্ত বৈষ্ণৱবৃন্দ পাঠৰ আসনত উপবিষ্ট স্বয়ং সুখদেৱ স্বৰূপ পাঠকী প্ৰভুজনা আৰু সেই পাঠৰ ক্ৰম পাৰিষদসকলক শ্ৰৱণ কৰোৱা ইতিমধ্যেই ব্যাখ্যাৰ আসনত উপবিষ্ট হৈ থকা শ্ৰী শ্ৰী উত্তৰ বেতনা সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু, সেয়া সামাজিক সম্বোধন। আৰু ভাগৱতৰ আটাইতকৈ ডাঙৰ সম্বোধন হৈছে স্বয়ং ব্যাসপীঠত অধিষ্ঠিত হৈ থকা প্ৰভুজনাৰ চৰণ কমলকে প্ৰমুখ্য কৰি ইতিমধ্যেও পূৰ্বৰ ব্যাখ্যাৰ আসন অলংকৃত কৰি যোৱা ব্যাখ্যাচাৰ্য প্ৰভুজনা, ব্ৰজৰ গোপী সদৃশ আই মাতৃসকল, ভগৱন্ত গোবিন্দৰ নিত্য সংগী গোপবালক স্বৰূপ যুৱ বন্ধুসকল আৰু যাৰ সদ ইচ্ছা সৎ প্ৰেৰণাত যোৱাকালিৰে পৰা এই গৃহস্থৰ গৃহখনো স্থূল বৈকুণ্ঠ বুলি সম্বোধিত হৈছে। শ্ৰীমদ ভাগৱতৰ যি ভাৱাম্বুধি প্ৰেমাম্বুধি ইয়াত উচ্চলিত হৈছে, সেই গৃহস্থ
লগতে তেওঁৰ ইষ্টমিত্ৰ কুটুম্ব সমস্তজন সহিত চৰ অচৰ ৰূপত সবাৰে অগ্ৰত সেৱা জনোৱা হৈছে। আচলতে যদিও ব্যাখ্যা বুলি কোৱা হৈছে, ব্যক্তিগতভাৱে মই এইটো কথা স্বীকাৰ কৰি আহিছোঁ, গতিকে এতিয়া ইয়াতো স্বীকাৰ কৰিব লাগিব। মোৰ কথাখিনি আচলতে মই ব্যাখ্যা বুলি ক'ব নোৱাৰোঁ, কাৰণ দৈহিক অৱয়ৱৰ ফালৰ পৰা আপোনালোকে এটা কথা স্পষ্ট হ'ব পাৰে যে চাৰিও দিশৰ পৰা আমি ছাত্ৰ। আৰু অৱশ্যে যি স্থানত শিক্ষকে কিবা এটা বিষয়ৰ ওপৰত কথা কৈ থাকে, তাৰপিছত ছাত্ৰই ক'বলৈ নাথাকেগৈ। চাৰিও দিশৰ পৰা জ্ঞানৰ দৃষ্টিৰ ফালৰ পৰাও, স্থানৰ দৃষ্টিৰ ফালৰ পৰাও, দৰ্শনৰ দৃষ্টিৰ ফালৰ পৰাও, স্থিতিৰ দৃষ্টিৰ ফালৰ পৰাও যেতিয়া প্ৰভুৱে শ্ৰীমদ ভাগৱতৰ ব্যাখ্যাৰ আসন অলংকৃত কৰি ইতিমধ্যেই তাৰ ওপৰত উপস্থাপন আগবঢ়াইছে, তাত আকৌ মই নতুন কিবা কথা ক'বলৈ সংযোগ কৰাটো মোৰ ধৃষ্টতাহে হ'ব। কিন্তু কি হ'ল, এতিয়া ওলালহি যে নক'লেও নহ'ব, গতিকে মানে বাধ্যতাত পৰি অকণমান নিজা বুদ্ধি অনুসাৰেহে দুই এটা কথা উপস্থাপন কৰিবলৈ চেষ্টা কৰা হ'ব। আচলতে সঁচাকৈও আজি ভবাতকৈ দিব্য সংযোগ। ভক্তি মাৰ্গত এটা বৰ ধুনীয়া দৰ্শন আছে। কৃষ্ণৰ ব্যতিৰেকে যিমান দেৱী দেৱতা আছে ন, ভগৱন্তৰ বিভূতি সমস্ত, এই সকলোৱে কিবা এটা বিচাৰিলে দিয়ে, বুজিছেনে? কৃষ্ণই একো নিদিয়ে। কৃষ্ণই সৰ্বস্ব হৰণ কৰে, থকাকণো থাকিবলৈ নিদিয়েগৈ। যিকণ বাকী আছে, এইকণ আছে নি, এইকণো মোকে দি দিয়া। সেইবাবে চাওকচোন, ভাগৱতৰ আদ্যপান্ত পৰ্যন্ত যিসকল পৰম ভক্ত হৈ গৈছে, তেওঁলোকৰ সৰ্বস্ব হৰণ হৈছে। কিন্তু এইটো বহুত ডাঙৰ দৰ্শন। অকণমান কিবা এটা পাবলৈ বোলে অকণমান কিবা এটা এৰিব লাগে, তাতকৈ বেছি কিবা এটা পাবলৈ বোলে বেছি কিবা এটা এৰিব লাগে, সকলো পাবলৈ বোলে সকলো এৰিব লাগে, সকলো পাবলৈ সকলো এৰিব লাগে। এইটো পটককৈ মানে হজম নোহোৱা কথা। কৃষ্ণ সৰ্বস্ব, যাক পূৰ্ণ আনন্দ বুলি কোৱা হৈছে, পূৰ্ণানন্দ নহয় জানো, সহজ আনন্দ, স্বৰূপানন্দ, তেওঁক পাবলৈ গতিকে লৌকিক সংসাৰখনত কিছু বিষয় এৰিব লগা হয়। আৰু কৃষ্ণই প্ৰত্যক্ষ কৃপা তেতিয়া কৰে। কৃষ্ণৰ প্ৰত্যক্ষ কৃপা কি বোলে? প্ৰথম হৈছে সৎসংগ। এইটো এটা আবেগ নহয়। বহুতে ভাবে এই ভাগৱতৰ কথা কৈ থকা সকলে আৰু কথা ক'বলৈ নাপায় কাৰণে এই সৎসংগকে আৰু ঈশ্বৰৰ কৃপা বুলি কয়, বাকীটো একো নাপায়, সেইকাৰণে এইটোকে কৈ থাকে আৰু। কিন্তু সঁচাকৈও চাবচোন, অসমীয়াতে এটা আপ্তবাক্য আছে, যেনেকুৱা সংগে ৰতি তেনেকুৱা জীৱনৰ গতি। মই বহুত জ্ঞানপূৰ্ণ হ'ব পাৰোঁ, হয়নে? কিন্তু মোৰ সংগটো যদি বেয়া, তেতিয়াহ'লে মই বেয়া বুলিয়ে সমাজত পৰিচিত হ'ম। মই বহুত কথা জানো, মোক যদি অসৎ স্থানত আপুনি দেখি থৈ আহে, গোটেই জীৱনটো আপোনাৰ ধাৰণা সলনি নহয়। আপুনি ভাবি থাকিব বুলিব, তেওঁক সেইটো স্থানত কিয় দেখিলোঁ। তাৰ বিপৰীতে অসৎ ব্যক্তি এজনেও যদি ধুনীয়াকৈ ধুতিখন পিন্ধি পেলাই নামঘৰলৈ আহে, কোনোবাই ক'বনে এইজনে ভক্তি একো নাজানে, এইজনক নামঘৰত সোমাবলৈ নিদিবি, ক'ব জানো? নকয় ন। সেইকাৰণে বৈষ্ণৱৰ বেশভূষাটোৰো বহুত শক্তি আছে। চাবচোন, বাকী মানুহবিলাকে বহুত দামী দামী কাপোৰ পিন্ধে। দামী কাপোৰ কিয় পিন্ধা যায়? ব্ৰেণ্ডেড কাপোৰ যে পিন্ধে, যে মানুহৰ চকুত লাগে, হয়নে নহয়? কম দামী কাপোৰ পিন্ধিলেতো লজ্জা নিবৰণ হৈ যায়। আমাৰ 200-300 টকাত কাম হৈ যায়, হয় নহয়? আৰু নজনা মানুহ এজনেও বেংকলৈ ওলাই যাওকচোন, কোনোবা ধুতি এখন পিন্ধি যদি কোনোবা এজন উপস্থিত হয়, তেওঁক এটা সমীচীন দৃষ্টিৰে চায়। ক'ব এইটো বিচৰা হৈছে যে ঈশ্বৰৰ সৈতে সংযুক্ত হোৱাৰ মাধ্যম হৈছে ভক্তজন। ভক্তৰ মহিমাটো দূৰে কথা, ভক্তজনৰ যিটো বাহ্যিক বেশভূষা ন, সেই বেশভূষাটোৰে ইমান শক্তি আছে যে শাস্ত্ৰ নপঢ়া ব্যক্তিজনেও তেওঁক সমীচীন দৃষ্টিৰে চায়। আৰু আচলতে আমি সৎসংগ কৰিবলৈ যাওঁতে যাতে মই কওঁ গুচি আহোঁ, কিন্তু আজি এজন চাৰিওফালৰ পৰা তেখেত গুৰুও হয় আৰু ভাগৱত বক্তা, ভক্ত, এই তিনিওটা সংযোগ সমাৱেশ ঘটিছে ভক্তসকলৰ লগতে। আৰু ইয়াতে সোণত সুৱগা চৰাইছে আৰু এটা কথাই, প্ৰভুৱে সেইটো মই ক'বলৈ এৰি দিলে। কি জানেনে? আজিৰ দিনটো এটা বৰ শুভ দিন, অতি শুভ দিন। শুভ দিনটোতো ঈশ্বৰে দিয়া প্ৰতিটো দিনেই শুভ, কিন্তু আজিৰ দিনটো হৈছে, অৱশ্যে চান্দ্ৰমতেতো এতিয়া জ্যেষ্ঠ মাহত প্ৰৱেশ হৈ গ'ল, কিন্তু আমি অসমত সৌৰমতে চলোঁ কাৰণে এতিয়াতো বহাগ চলি আছে ন। আজি বহাগ মাহৰ কৃষ্ণ পক্ষৰ দ্বিতীয়া তিথি।
এই তিথিটোৰ এটা মহিমা আছে। কি মহিমা? এই দিনটোত ভগৱানৰ অৱতাৰ হোৱা নাছিল। এই দিনটোত কাৰ অৱতাৰ হৈছিল জানেনে? স্বয়ং নাৰদদেৱৰ। আজি নাৰদদেৱৰ জন্ম জয়ন্তী। যিজনৰ মুখৰ পৰা সমগ্ৰ ভাগৱত পৰম্পৰা, সমগ্ৰ বৈষ্ণৱ পৰম্পৰা আহিছে, যিজনৰ ব্যতিৰেকে আমি বৈষ্ণৱ মাৰ্গৰ একো কথা কল্পনাও কৰিব নোৱাৰোঁ, আজি সেইজন মহামহন্তৰ আৱিৰ্ভাৱৰ দিন, হয়নে নহয়? আজি নাৰদদেৱৰ আৱিৰ্ভাৱৰ দিনত ইমান এটা দিব্য সংযোগ ঘটিছে। গতিকে এইটো ঈশ্বৰৰ অনুকম্পা বুলিয়ে ভবা হৈছে। ময়ো ভাবি অহা নাছিলোঁ। সময় কম, কিন্তু সময় কম এইটো ডাঙৰ কথা নহয়, কম সময়ত কি সংযোগ ঘটিছে, হয়নে নহয়? ঢিপিক ঢাপাক মাৰি থকা LED লাইটটো 24 ঘণ্টা জ্বলি থাকক, কাম নাই। সূৰ্য খন্তেকতে উদয় হৈ গোটেইখন পোহৰাই পেলায়। এইটো ডাঙৰ কথা। কৃষ্ণ কথা সকলোৱে ক'ব নোৱাৰে। পূৰ্বৰ ব্যাখ্যাকাৰজনেও এই কথা উল্লেখ কৰি গৈছে, প্ৰভুৱে এইটো কথা উল্লেখ কৰিছে। বাসুদেৱ অংশ আছে যাৰ শৰীৰত, সিহে প্ৰকাশ হয় ঈশ্বৰৰ গুণ যত। সূৰ্যৰ ৰশ্মিয়ে যেন প্ৰকাশে সূৰ্যক, সেইমতে কৃষ্ণ তেজে জ্বলাৱে কৃষ্ণক। ব্যক্তিজনৰ বাক্য ক'ৰ পৰা ওলায়? মুখৰ পৰা ওলায়? নহয়, মুখৰ পৰা নোলায়। ব্যক্তিজন প্ৰকৃততে যি হয় তাৰ পৰা ওলায়। ব্যক্তিত্বটো যি হয় ন, সেই অনুসাৰে বাণী ওলাব। সেইকাৰণে এইটো সংস্কৃতিত বাণীৰ বহুত মৰ্যাদা আছে। বাণী শুদ্ধ হ'লে ব্যক্তি শুদ্ধ হয়, ব্যক্তি শুদ্ধ হ'লে ব্ৰহ্মপ্ৰাপ্তি হয়, হয়নে নহয়? সেইকাৰণে আমাৰ বাণী শুদ্ধৰ বাবে নামক দিয়া গ'ল। আগতে বাণীৰ মৰ্যাদা চাওকচোন, যেতিয়া হনুমন্তও গৈ ৰাৱণৰ ৰাজসভাত উপস্থিত হৈছেগৈ, ক'ব নাপায়, কৈছোঁ আৰু, আমি সাধাৰণ মানুহ এজন হোৱাহেঁতেন কুকুৰ মেকুৰীৰ পৰা আৰম্ভ কৰিলোহেঁতেন। হনুমন্তই নাই কৰা। সেই লংকেশ্বৰ, বাণীৰ মৰ্যাদা। ভগৱান কৃষ্ণ যেতিয়া সন্ধি কৰিবলৈ আহিছে, দুৰ্যোধনক ঢেৰ গালি সপনি পাৰিব পাৰে, নাই পৰা। সেই কুৰু ৰাজকুমাৰ, বাক্যৰ মৰ্যাদা, হয়নে নহয়? যেতিয়ালৈকে বাণী শুদ্ধ নহয়, তেতিয়ালৈকে ব্যক্তিত্বটো শুদ্ধ নহয়। বাণী কেতিয়া শুদ্ধ হ'ব? যেতিয়া ভাৱটো শুদ্ধ হয়। অৰ্থাৎ কৃষ্ণৰ প্ৰতি যদি ভাৱটো থাকে, তেতিয়াহ'লে কৃষ্ণৰ বাণী আপোনা আপুনি ওলায়। সূৰ্যৰ ৰশ্মিয়ে যেন প্ৰকাশে সূৰ্যক। সূৰ্যক প্ৰভুৱে এইটো বৰ ধুনীয়া উদাহৰণ দিলে। সূৰ্যটোক চাবলৈ টচটো মাৰি লাভ নাই। সূৰ্যই নিজক নিজে প্ৰকাশ কৰে, হয়নে নহয়? সূৰ্যৰ ৰশ্মিহে সূৰ্যক দেখিম। ভাগৱতে নিজক প্ৰকাশ কৰে। গতিকে কৃষ্ণ কথা কেনেকৈ প্ৰকাশ হ'ব? আৰে কৃষ্ণ তেজে সেইমতে জ্বলাবে কৃষ্ণক। ভিতৰত কৃষ্ণ তেজ থাকিব লাগিব, তেতিয়া কৃষ্ণ কথা প্ৰকাশ সম্ভৱ। এনেই মই ইচ্ছা কৰিলে কৃষ্ণ কথা কোৱাটো সম্ভৱ নহয়। আৰু তাৰ বাবে প্ৰয়োজন এজন সৎগুৰুৰ আশ্ৰয়ত আগবঢ়াটো। এইটো আৱেগ নহয় বোলে গুৰু ভক্তি কৰিব লাগে, এইটো আৱেগ নহয়। গুৰু অবিহনেতো স্বয়ং ভগৱন্তও কিছু ক্ষেত্ৰত ব্যৰ্থ বুলি ক'ব লাগিব। নহ'লে গুৰু শান্তিপনীৰ আশ্ৰয় লৈ তেওঁ নাযায় ন। গুৰু মহিমা দেখুৱাব লাগিব ন। গুৰু দেখা ঈশ্বৰ। আজি এতিয়া বিদুৰ মৈত্ৰেয় সংবাদ, হয়নে নহয়? মহিষী বিদুৰেও তেতিয়ালৈকে ভাগৱতৰ জ্ঞান পোৱা নাই, যেতিয়ালৈকে মহিষী মৈত্ৰেয়ক তেওঁ আশ্ৰয় কৰা নাই। গুৰু বৰণ কৰিছে, সেইটোতো কুমাৰ সম্প্ৰদায়, যি 4 সিদ্ধৰ পৰা চলিছে, বাকী নাৰায়ণী সম্প্ৰদায়। আজি ভক্ত উদ্ধৱেও, চাবলৈ গ'লেতো ভক্ত উদ্ধৱ ভগৱান কৃষ্ণৰ খুৰাকৰ ল'ৰা, কিন্তু ভাগৱতত চাওকচোন সেই কথাটো ফ'কাছ নাই হোৱা যে উদ্ধৱ ভগৱান কৃষ্ণৰ খুৰাকৰ ল'ৰা। বাৰে প্ৰতি ফ'কাছ হৈছে কি? উদ্ধৱ ভক্ত। কাৰণ ভগৱন্তৰ ভক্তি কৰিবলৈ যাতে ৰিলেশ্যনটো দেখুৱাব নোৱাৰোঁ আমি। মই আমুকৰ পুত্ৰ, মই আমুক হয়। ভগৱন্তৰ সন্মুখত আমি ভক্ত। সেইবাবে অৰ্জুনক কি ক'লে? ভক্তোচি মে সখা এতি, যে তুমি মোৰ ভক্তি কৰা, কিন্তু সেই ভক্তি ভাৱটোত তোমাৰ সখা ভাৱটো জড়িত কৰা, হয়নে নহয়? কাৰণ সখা ভাৱটো এইবাবেই লাগে, ল'ৰা ছোৱালীয়ে নিজৰ মাক দেউতাকক নোকোৱা কথাকেইটাও নিজৰ বন্ধুবৰ্গ সখা সুহৃদৰ আগত কয়, নহয় জানো? সেইবাবে ভগৱন্তৰ আগত জীৱই নিজৰ স্বীকাৰোক্তিটো প্ৰকাশ কৰাটো প্ৰয়োজন। যিকেইটা কথা সংসাৰৰ আগত আমি প্ৰকাশ কৰিব নোৱাৰোঁ, সংসাৰে কি ভাবিব, সেইকেইটা কথা গৈ ভগৱানৰ সন্মুখত প্ৰকাশ কৰিব যে প্ৰভু আপুনিতো জানেই মই পৰা নাই, গতিকে আপুনি মোক মাৰ্গদৰ্শন কৰক। গুৰুৰ প্ৰয়োজনীয়তাটোৰ শাস্ত্ৰোক্তভাৱে বহুত ধুনীয়া উদাহৰণ। গুৰুগীতাত এটা কথা আছে যে শিৱৰুষ্টে গুৰুত্ৰাতা গুৰুৰুষ্টে ন কচ্ছন। যাৰ ওপৰত বিধি অসন্তুষ্ট হয় তেওঁক বোলে স্বয়ং সদাশিৱই ৰক্ষা কৰে, কিন্তু যাৰ ওপৰত সদাশিৱ ৰুষ্ট হৈ যায় তেওঁক গুৰুৱে ৰক্ষা কৰে। কিন্তু যাৰ ওপৰত গুৰু ৰুষ্ট হৈ যায় তেওঁক স্বয়ং সদাশিৱই ৰক্ষা কৰিব নোৱাৰে।
আৰু গুৰু কিয় লাগে জানেনে? মই মাজতে সৰু অকণমান কথা প্ৰসংগ এটা টানি আনিছোঁ। ভগৱানৰ 24 অৱতাৰৰ ভিতৰত ভগৱান দত্তাত্ৰেয় এক অৱতাৰ, আৰু কোৱা যায় ভগৱান দত্তাত্ৰেয়ৰ পৰাই বোলে যোগীসকলৰ যিটো পৰম্পৰা, এই পৰম্পৰাটো আগবাঢ়িছিল। কোৱা হয় ন, ভগৱান দত্তাত্ৰেয়ৰ শিষ্য আছিল গুৰু গোৰক্ষনাথ, গোৰক্ষনাথৰ শিষ্য আছিল গুৰু মৎস্যেন্দ্ৰনাথ। এতিয়া গুৰুৰ দুটা ৰূপত সেৱা কৰা যায়, এটা হৈছে বপু সেৱা, এটা বাণী সেৱা। বপু মানে শাৰীৰিক পৰিচৰ্যা কৰি, হয়নে? আমি প্ৰত্যক্ষ ৰূপত ভগৱানৰ ওচৰলৈ যাব নোৱাৰোঁ, সেইকাৰণে গুৰুৰ শাৰীৰিক পৰিচৰ্যা কৰা যায়। কিন্তু সকলোৰে বাবে সেইটো সম্ভৱ বা সুলভ নহয়, সেইবাবে বাণী সেৱাটো সহজলভ্য। উপদেশ, গুৰুৱে যি উপদেশ দিছে তাক পালন কৰা, তাৰ জৰিয়তে ঈশ্বৰৰ সেৱা সম্পন্ন হয়। গুৰু মৎস্যেন্দ্ৰনাথ, গুৰু গোৰক্ষনাথৰ ইমান এজন প্ৰপন্ন আছিল, যেনেকৈ মহাপুৰুষ মাধৱদেৱ। আৰে আঙুঠি পিন্ধাবলৈ যোগাৰ কৰি থোৱা কন্যাগৰাকীক গুৰু সেৱাত ব্যাঘাত জন্মিব বুলি পৰিত্যাগ কৰি দিলে, এইটো বহুত ডাঙৰ কথা। আমিতোতো সৰু সৰু বস্তুটোৰ পৰা উঠিবগৈ নোৱাৰোঁ। এতিয়া গুৰু গোৰক্ষনাথে নিজকে গুৰুৰ প্ৰতি সমৰ্পণ কৰিলে, সমৰ্পণ কৰি গুৰু শুই উঠাৰ আগতে উঠে, কাপোৰ কানি সকলো গোটাই দিয়ে, স্নানৰ বাবে জল যোগাৰ কৰি দিয়ে। এনেদৰে বহুত বছৰ পাৰ হ'ল। পাৰ হওঁতে হওঁতে মানে তেওঁ ইমান সংযমী হৈ পৰিলে যে সংসাৰৰ পোৱা নোপোৱা দুখ কষ্ট এইবিলাকে তেওঁক একো প্ৰভাৱ নেপেলায়। তেওঁ এতিয়া এটাই ব্ৰত, গুৰুৰ সেৱা। এদিন কি হ'ল, লাহে লাহে কি হ'লে, নীতি সংযমতো অকণমান অহংভাৱটো আহিবগৈ পাৰে। মানে মই পাৰিছোঁ এনেকুৱা এটা ভাৱ আহিব পাৰে ন, যেতিয়া গুৰু গোৰক্ষনাথৰ বোলে এনেকুৱা এটা ভাৱ আহিলে যে মই আজি ইমান দিনে নীতি নিয়মত আছোঁ, মই এতিয়া সংযমী হৈ গ'লোঁ আৰু, নহয় নাই? যেনেকৈ মোহিনী ৰূপ দৰ্শন কৰি মহাদেৱে ভাবিছিলে না, পৰম যোগ বোলে শুদ্ধ কৰি আছোঁ কায়া। এই ঈশ্বৰ হয়, ঈশ্বৰৰ লীলা, ঈশ্বৰৰ সেই দিব্য মোহন ৰূপত স্বয়ং মহাদেৱো মোহিত হৈ গৈছিল। এতিয়া কি হ'ল, এদিন গুৰু যাত্ৰা আৰম্ভ কৰিলে। গুৰুৰ আগে আগে শিষ্য গৈছে, আগে আগে শিষ্য গৈ আছে, পিছে পিছে গুৰু গৈ আছে, গৈ আছে, গৈ আছে, গৈ আছে। তেনেকুৱাতে এদিন গুৰুৰ ঘপককৈ মনত পৰিলে, বোলে আজি এওঁক পৰীক্ষা কৰোঁ। পৰীক্ষা কৰিবলৈ মানে বৰ অদ্ভুত পদ্ধতি এটা অৱলম্বন কৰিলে। শিষ্যজন আগে আগে গৈ আছে নহয়, গছৰ ঠাল এটা পৰি আছিল, লাহেকৈ তুলি দিলে, পিছফালৰ পৰা জেপকৈ এক কোব লগাই দিলে। ইজনে থতৰ মটৰ খাই পিছফালে ঘূৰি চালে, কোনে মাৰিলে? তাৰপৰা দেখিলে বোলে গুৰুৱে প্ৰহাৰ কৰিছে, গুৰুৱে প্ৰহাৰ কৰিছে, তাত প্ৰশ্ন নাই কৰা, বেছিকৈ হাঁহি এটা মাৰিলে, প্ৰণাম কৰিলে, আগবাঢ়ি গৈ আছে। মানে প্ৰথমতে গুৰুৱে পাইছে মানে তেওঁ সংযম হ'ল, হয়নে নহয়? আমিতো গুৰুৱে গালি এষাৰ দিলে কিয় ক'ব, তেনেকৈ কেলৈ ক'ব? গুৰুৰ ভিতৰত দুখ গুণ বিচাৰিবলৈ লাগি দিওঁ। অসমত পণ্ডিত আছে নহয়, গুৰুসকলৰ ভিতৰতো দুখ গুণ বিচাৰিবলৈ লাগি যায়, এইটো নহয়। এতিয়া আৰু অকণমান আগবাঢ়ি গ'ল, যোৱাৰ পিছত আকৌ এক কোব লগাই দিলে। তেতিয়াও পিছলৈ ঘূৰি চালে, গুৰুৱে প্ৰহাৰ কৰিছে, একো নক'লে। তেতিয়া ভাবিলে গুৰুৱে এনেকৈ কাম নহ'ব, আৰু গৈ আছে, 3 নম্বৰ কোব লাগে। 3 নম্বৰ কোবৰ পাছত মানে বিষাইছেও নহয়, সেইজনৰ গা জোৰে কোব বাঢ়ি দিলে। তেতিয়া কৈছে আৰু গুৰুজন, আপুনি যাৰ পৰীক্ষা কৰিবলৈ প্ৰহাৰ কৰি আছে, তেওঁ এইটো কোৱা নাই কিন্তু যে মই আজি ইমান দিনে গুৰু সেৱা কৰি কৰি ইমান নীতি সংযমী হৈ পৰিল। তেওঁ এইটো কথা কৈছে যে আপোনাৰ কৃপাত সেইজন কাহানি বাই গুচি গ'ল। কথা ধৰিব পাৰিছেনে? তেওঁ এইটো কোৱা নাই যে মই নিজে নীতি সংযমত পাৰিলোঁ, যে আপোনাৰ কৃপাত যিজনে ৰিয়েকশ্যন দিয়া ব্যক্তিত্বটো আছিল, আপোনাৰ কৃপাত সেইজন কাহানি বাই গুচি গ'ল। ইমানখিনিলৈকে ঠিকেই আছিল। এইষাৰ যেতিয়া শুনিলে, তেতিয়া এচাৰিডাল পেলালে, এক চৰ লগাই দিলে। তেতিয়া ইজনেও ভাবিছে, এতিয়া আকৌ মোক চৰটো কিয় মাৰিলে? তেতিয়া গুৰুৱে কৈছে, সেইজনহে গুচি গ'ল, এইজনটোতো আছে, হয়নে নহয়? মানে মই সহনশীল হ'লোঁ, সেইটো ঠিকেই আছে, কিন্তু মই যে ভাবি আছোঁ মই সহনশীল হ'লোঁ, এইটোতো অকণমান অহংকাৰ, হয়নে নহয়? সেইজনটোতো আছে, অহংকাৰটো ইমান পিক লেভেললৈকে থাকে, সেইকাৰণে গুৰুক লাগে ওপৰত, যাতে মোৰতো দুখাই থাকে। নহ'লে আকৌ মই জানিছোঁ, মই কেতিয়াবা ভক্তও ভগৱান হ'বলৈ আৰম্ভ কৰে, সেইদিনা আকৌ ভগৱানৰ সন্মান নাথাকেগৈ, হয়নে নহয়? নিজকে অৱতাৰ বুলি ডিক্লেয়াৰ কৰি দিয়ে নহয়, হৈ যায়। সেইকাৰণে এটা পৰম্পৰাত আগবঢ়াটো প্ৰয়োজন। ভাগৱত এটি পৰম্পৰাত পাইছে। আনকি নাৰদদেৱেও যেতিয়া ব্ৰহ্মাদেৱৰ পৰা ল'বলৈ কৈছে, ভাগৱত যেতিয়া নাৰদদেৱক দিছে, হয়নে? তমি তৎ বিপুলি কৰোঁ, যে মই তোমাক এই নাৰায়ণ প্ৰদত্ত চতুশ্লোক দিছোঁ, তুমি ইয়াক আৰু বিস্তাৰ কৰি দিয়া। নাৰুধ্যতে ইতি নাৰদঃ, যাৰ নিৰন্তৰ শৰীৰ চিন্তনত কোনো ৰোধন নাই। এনেকুৱা নহয় বোলে কৃষ্ণ 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 মুখেৰে গৈ থাকে, নহয়, এইটোতো শব্দ উচ্চাৰণ। কৃষ্ণ নাম জপ, নাম চিন্তনৰ আটাইতকৈ উত্তম পৰ্যায় কি? সেই নাম যেতিয়া শ্বাস প্ৰশ্বাসৰ সৈতে জড়িত হৈ যায়,
অজপ আজপ নহয় জানো? তেতিয়া নাম প্ৰত্যক্ষ ৰূপত উচ্চাৰণ কৰিব লাগে, শ্বাস প্ৰশ্বাসত চলি থাকে। সেইজন হৈছে নাৰদদেৱ। তেওঁ ৰোধন নাই শৰীৰ চিন্তনত। সেইবাবে প্ৰথম এজন সৎসংগৰ শুদ্ধ ভক্তৰ আশ্ৰয়। শুদ্ধ ভক্তৰ কৃপা হ'লেহে গুৰুৰ কৃপা, গুৰু কৃপা হ'লেহে ইষ্ট কৃপা। ইয়াতো সেইবাবে ভক্তৰ আশ্ৰয়। তাৰ জৰিয়তে সৃষ্টি প্ৰকৰণ আৰম্ভ হৈছে। গতিকে মই ইয়াকে কৈছোঁ, পৰৱৰ্তী আৰু প্ৰভু আৰু পাঠক প্ৰভুৱে আগবঢ়াই কৃষ্ণ। বাক্য এটা কৈছিলে যে ভগৱান কৃষ্ণ অন্য ক্ষুদ্ৰ দেৱতাসকলে দিয়ে, ভগৱান কৃষ্ণই যিখন আছে নিয়ে। এতিয়া মানুহৰ মনলৈ এইটো সন্দেহ আহিব পাৰে যে কেলে তেতিয়াহ'লে আমি ভগৱান কৃষ্ণক বুজি আছোঁ, যিখন আছে তাকো যদি নিয়ে তেতিয়াহ'লে আকৌ আমাৰ কি হ'বগৈ? এইটো মই জানিছোঁ এইটো শংকা থাকিব, ঠিক মই জানো। মানে যদিও মানে কি হয়, ভক্তসকলৰ আপোনাৰতো এইটোৱে আৰু পঢ়ক তেতিয়াহ'লে, মই কৈছোঁ এই কথাটো। হা কওক। সেইটো তেতিয়াহ'লে পিছত হ'ব। আজি প্ৰাসংগিকতাৰ এটা প্ৰশ্ন এইটো ইয়াতে হ'ব, বেলেগ কথা আমি পিছত ক'ম। এতিয়া বিষয়টো হৈছে কি, এই খুব গুৰুত্বপূৰ্ণ কথা দুটামান ইয়াৰ লগত জড়িত হৈ আছে। তাৰে প্ৰথমটো হৈছে সমৰ্পিত মনোবৃত্তি ভক্তৰ। মানে শৰণাগতি প্ৰাপ্তিৰ কাৰণে যদি আপুনি ভগৱানৰ ওচৰত নিজক শৰণাগত কৰিব খোজে, তেতিয়াহ'লে আপোনাৰ সমৰ্পিত মনোবৃত্তি থাকিবই লাগিব। তাৰ উৎকৃষ্ট উদাহৰণ এটা মই আপোনালোকক দিওঁ। যেতিয়া কালিৰ হ্ৰদত ভগৱান কৃষ্ণ খেলি থকা হেৰিটো পৰিলে নহয়, আনিবলৈ জাপ মাৰি দিলে নহয়, জঁপিয়াই দিওঁতে ভগৱান কৃষ্ণই গৈ দেখিলে যে সেই বিষাক্ত একদম জল পৰ্যন্ত বিষাক্ত, বায়ু পৰ্যন্ত বিষাক্ত কালিৰ বিষ বাষ্পৰ ফলত এডালে মাত্ৰ কদম্ব তৰু জীয়াই আছে। তাকো ভগৱান গৰুৰে তাত অমৃত আনি খাইছিলে কাৰণে, অমৃতৰ টোপাল দুটামান গছডালত পৰিছিলে কাৰণে সৰ্পৰ প্ৰচণ্ড বিষবাষ্পয়ো সেই বৃক্ষডালক মাৰিব নোৱাৰিলে কাৰণে জীয়াই আছে। সেই কদম্ব তৰুৱা কদমৰ ওপৰৰ পৰা উঠি ভগৱানে জাপ মাৰি দিলে। আৰু তাতে ইমান দিনে নিবাস কৰি থকা কালিয়ে, অৰ্থাৎ সেই সৰ্পডালে তেওঁৰ সেই প্ৰচণ্ড বিষ ভগৱান কৃষ্ণৰ মৰ্মস্থলত দংশন কৰি দি দিলে। যা গোটেই কিছু সময়ৰ কাৰণে ভগৱানো বেহুচ হৈ থাকিলে, হুচ নোহোৱা হৈ থাকিলে। তাৰপিছত বাৰু জাগ্ৰত হ'ল। কিন্তু সেইখিনি সময়তে কালি নাগ আৰু ভগৱানৰ মাজত এটা কথা আলোচনা হৈছিল। এইটো বহুত জানিবলগীয়া কথা। ভগৱানে সুধিলে কালিক যে তুমি মোক বিষ দিলা, তুমি মোক বিষ দি দিলা, তোমাৰ যি প্ৰচণ্ড কালকুট বিষ। কালিয়ে ভগৱানক কৈছে যে প্ৰভু, মোৰ সম্পত্তি বুলিবলৈ সেয়াই, মোকতো মানে কিয় সমীহ কিয় কৰে? মোৰ তাতে থকা বিষভাণ্ডটোৰ কাৰণে? এই বাপৰে নাযাবি, অমুক 7টা সেৱা আৰু দেখাৰ লগে লগে। এতিয়া ক্ষমতাশালী মানুহবিলাকৰ কাৰোবাৰ টকাৰ ক্ষমতা আছে, কাৰোবাৰ বিদ্যাৰ ক্ষমতা আছে, কাৰোবাৰ শাৰীৰিক ক্ষমতা আছে। সেই ক্ষমতাবিলাকক দুৰ্বল মানুহবিলাকে ভয় কৰেতো। এইজনক বেছি জোকাই লাভ নাই, পইচা বহুত আছে, কেছ টেছ দি দিব, গোটেই য'ত দিগদাৰ হ'ব। এতিয়া কালি নাগৰ কৈছে যে মোৰ সম্পত্তি বুলিবলৈ সেইকণে, আৰু তুমি জগতৰ ঈশ্বৰ আজি মোৰ ঘৰলৈ প্ৰৱেশ কৰিলা, মোৰ স্থানলৈকে, গতিকে মোৰ যি আছে চব ঢালি বাকি তোমাক দি দিলোঁ, আৰু মোৰনো আৰু কি ৰাখিম মই এতিয়া? আজি মোৰ জীৱনৰ ইমান সৌভাগ্য যে আজি তুমি স্বয়ং আহি মোৰ গৃহত পদাৰ্পণ কৰিলা। গতিকে মোৰ আতিথ্য কৰিবলৈ মোৰ ক্ষমতাশালী যিখিনি বস্তু, যাৰ কাৰণে মোৰ প্ৰভাৱ জগতত, মই তোমাক দি দিলোঁ। এইটো হ'ল সমৰ্পিত। ভগৱান তেতিয়াই তেওঁৰ প্ৰতি কৃপা হৈ গ'ল। বাহ, ধন্য। আচ্ছা, প্ৰভু গ'ল। আৰু এটা কথা আছে ইয়াত, যে কৃষ্ণ পুৰুষই যি আছে এইকণো নিয়ে নহয়। আচলতে মানে আপোনাৰ শৰীৰত জোক এডালে যদি ধৰি থাকে, মহ এটাই যেতিয়া কামুৰি থাকে, মই যদি আপোনাৰ শত্ৰু হওঁ নহয়, মই একো নকওঁ, খাওক তাক তেজ মহে, মোৰ কি আহে যায়? জোকে তাক শেষ কৰি দিয়ক, মোৰ কি আহে যায়?
কিন্তু মই যদি আপোনাৰ মিত্ৰ হওঁ মই নিজে গৈ আঁতৰাই দিম প্ৰয়োজনত দে নাই নাই আপোনাক এডাল জোকে তেজ খাই আছে মহে আপোনাক খাই আছে আমাৰ যিবিলাক কৰ্মফল আমি ভোগ কৰোঁ বৰ সুন্দৰ কথা আজি আচলতে মাধুৰ্য বৰা বাপৰ থকাই মোৰ কিছুমান কথা মোৰো ভঁৰাল বিশেষ ভঁৰাল কিছুমান খোল খাইছে এই সুযোগ এটা ভাল হৈছে বুলি ভাবোঁ আৰু যিয়ে নহওক আমাৰ যিটো কৰ্মফল ভোগাৰ যিটো পদ্ধতি সেইটো প্ৰথমটো হৈছে কি আমি কওঁ প্ৰাৰব্ধ কৰ্মফল বুলি কওঁ মানে এটা হৈছে সঞ্চিত ফল এটা হৈছে প্ৰাৰব্ধ ফল এটা হ'ল ক্ৰিয়মান ফল অৰ্থাৎ কৃষ্ণ অৰ্থাৎ আমি এইটো জন্মত যিখিনি কৰ্মফল ভোগ কৰি আছোঁ সেই কৰ্মফলটো মোৰ আগৰ এৰি অহা হেজাৰ হেজাৰ জন্মত প্ৰাপ্ত কৰ্মফলৰ সঞ্চিত ভঁৰালৰ পৰা এই জন্মত যিখিনি ভোগ কৰিবৰ কাৰণে নিৰ্ণয় হৈছে এইখিনিক প্ৰাৰব্ধ কৰ্ম ধৰি পাইছেনে কথাটো মই গোটেই বছৰ দিনৰ খেতি কৰি ভঁৰালত ভৰাই দিলোঁ এইমাহ খাবলৈ যি মোন ধান উলিয়াই লৈ আহিলোঁ সেইটো প্ৰাৰব্ধ ভঁৰালত কিন্তু আছেই এতিয়াও আৰু সেই ভঁৰালৰ ধান যাতে ইন্দুৰে নাখায় বান্দৰে নাখায় পোকে নষ্ট নকৰে তাৰ কাৰণেও মই ব্যৱস্থা কৰি ৰাখিছোঁ তাৰপিছতো কিন্তু ইন্দুৰে খাবই বান্দৰে খাবই হ'বই এতিয়া ক্ৰিয়মান কৰ্ম কোনটো যে এইটো জন্মত যিটো মই কৰিম সেইটো মোৰ গৈ আকৌ সঞ্চিত ভঁৰালত জমা হ'ব এতিয়া কথাটো হৈছে কি আমাৰ যেনেকৈ ধানৰ ভঁৰাল চাউলৰ ভঁৰাল নিগনিয়ে খায় পোকে খায় কিন্তু আপোনাৰ কৰ্মফলৰ যিটো ভঁৰাল সেইটো কেতিয়াও বিনষ্ট নহয় এনেকৈ বেলেগ ফালৰ পৰা ই একদম অক্ষয় কেতিয়া শেষ হ'ব আপুনি তাক ভোগ কৰিব লাগিব প্ৰহ্লাদকো ভগৱানে কৈছিল ভোগভুঞ্জি পুণ্য কৰা হয় এতিয়া তুমি মোৰ লগত যাব নোৱাৰিবা অত পুণ্য তোমাৰ মজুদ হৈ আছে সেইবোৰ তুমি ইয়াতে ভোগ কৰিব লাগিব তাৰপিছতহে মোৰ তালৈ যাব পাৰিবা গতিকে আপুনি পুণ্য কৰ্ম কৰিলেও ইয়াতে ভোগ কৰিব লাগিব পাপ কৰ্ম কৰিলেও ইয়াতে ভোগ কৰিব লাগিব এতিয়া কথাটো হৈছে এই যে ভোগ কৰিব আপুনি ভোগ কৰিলে কি হ'ব ভোগ কৰোঁতে 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 যিদিনাখন কৰ্মফলৰ ভঁৰালটো সম্পূৰ্ণ শেষ হৈ যাব সেইদিনাখন কৰ্মবন্ধৰ পৰা আপুনি মুক্ত হ'ব কিন্তু মই আপোনালোকক কওঁ প্ৰভুসকল এইটো ইমান সম্ভৱ নহয় ই কেতিয়া কাৰণ আপোনাৰ এইবাৰ ক্ৰিয়মান কৰ্মখিনি গৈ আকৌ জমা হ'বই এইবাৰ আকৌ পিছৰ জন্মটোত যিখিনি কৰিলে আকৌ জমা হ'ব সি হৈয়ে থাকিব খায়ে থাকিব জমাই হৈ থাকিব তে ইয়াৰ পৰা মুক্ত হোৱাৰ উপায় কি ইয়াৰ পৰা মুক্ত হোৱাৰ এটাই মাত্ৰ উপায় আপোনাৰ ভাগৱতত এই শব্দ ব্যৱহাৰ কৰিছে কাৰ্পুণ্য মনোবৃত্তি অৰ্থাৎ উদ্ধৱে কৈছে কাৰ্পুণ্যক কৰোঁ চৰণত ধৰোঁ নিয়োক মোক লগত মই কাৰ্পুণ্য কৰিছোঁ তোমাক কাৰ্পুণ্য শব্দৰ অৰ্থ হ'ল কি দীনতা অৰ্থাৎ মোৰ একো নাই অকিঞ্চন মোৰ একো নাই প্ৰভু চব তোমাৰ এই মনোবৃত্তিলে যি মুহূৰ্তলৈ আপুনি গ'ল তেতিয়া ভগৱানে আপোনাক শৰণাগতি প্ৰদান কৰিব তেওঁতো শৰণাগত বৎসল আপোনাক তেওঁ গ্ৰহণ কৰিব তেতিয়া যিদিনাখনে ভগৱানে আপোনাক মোৰ বুলি সামৰি ল'ব সেই মুহূৰ্ততে আপোনাৰ কৰ্মফল ভোগৰ পৰিণাম সিমানতে শেষ হৈ যাব আৰু আপুনি ভুগিব নালাগে সেইকাৰণে এটা শব্দ ব্যৱহাৰ কৰিছে মই ঠিক সোমাওঁতে আমাৰ বেদস্তুতি সম্পৰ্কে আমাৰ প্ৰভুজনে কৈ আছিলে বেদস্তুতিটো এভাগী পদ মহাপুৰুষে কৰিছে আৰু একাদশ স্কন্ধটো আছে উদ্ধৱক সম্বন্ধী মাতন্ত কৃষ্ণে পাছে কৰ্মবন্ধ এৰাইতে প্ৰবন্ধ যাৰ আছে কৰ্মবন্ধ এৰাবৰ কাৰণে যাৰ প্ৰবন্ধ আছে কৰ্মফল ভোগ কৰাৰ পৰা বিৰত হ'বৰ কাৰণে যাৰ ইচ্ছা আছে তেওঁ মই কোৱা কথাখিনি শুনক এইবুলি কৈছে আকৌ বেদস্তুতিটো এই সন্দৰ্ভত বৰ্ণন কৰিছে কৈছে যে তাত কৰ্মফল শব্দ ব্যৱহাৰ কৰিছে বাৰু যিয়ে নহওক ক'ব ওলোৱা কথাটো এইটোৱেই যে এই যে আপোনাৰ ভিতৰত জন্ম হোৱা দীন মনোবৃত্তি এই যে অকিঞ্চন মনোবৃত্তি এই যে কাৰ্পুণ্য মনোবৃত্তি এইটোৱে আপোনাৰ যিকণ আছিল সেইকণো ভগৱানক আপুনি দি পেলালে তাৰমানে আপুনি যদি সেইকণো নিদিয়ে মই অহম মম মনোবৃত্তিৰে যদি দেহভাৱত আপুনি
থাকে তেতিয়াহ'লে আপুনি বাৰে বাৰে নিকাৰ ভুঞ্জিব লাগিব, বাৰে বাৰে ইহ সংসাৰত আয়াজাত কৰি থাকিব লাগিব, এটাৰ পিছত এটা আপুনি কষ্ট শ্ৰম ভোগ কৰি যাব লাগিব। তাৰ পৰা মুক্ত কৰিবৰ কাৰণে ভগৱানে আপোনাৰ যিকোনো আছে সেইকোনো তেওঁৰ কৰি দিয়াটো তেওঁ বিচাৰে। সেইটো তেওঁৰ কাৰণে, তেওঁকতো একোৱেই প্ৰয়োজন নাই, তেওঁ নে ভোগী নে কি, তেওঁকতো একো প্ৰয়োজন নাই, তেওঁ স্বয়ং পৰিপূৰ্ণ। আজি কিবা এটা নিৰ্মাণ কৰিবৰ কাৰণে আমাক কেঁচা সামগ্ৰী লাগিব, ৰ' মেটেৰিয়েলছ, ভগৱানক নালাগে নহয়, ইচ্ছা কৰিলেই হ'ল। তেওঁ যদি বৈকুণ্ঠত অনন্ত সজ্জাত শুয়ে যদি ভাবিলেহেঁতেন ৰাৱণ মৰি যাওক, 1 ছেকেণ্ডত মৰি গ'লহেঁতেন ৰাৱণ। তেওঁ যদি শুয়ে ভাবিলেহেঁতেন জৰাসন্ধ মৰি যাওক, কংস মৰি যাওক, মৰি থাকিলেহেঁতেন, ভাবিলেই হ'ল। কিন্তু তেওঁ সেইটো কৰা নাই। আপোনালোকৰ জীৱনত পুৰুষাৰ্থ সাধন কৰিবৰ কাৰণে তেওঁ নিৰ্গুণ নিৰাকাৰ হৈও সগুণ সাকাৰ স্বৰূপত কৰ্মসমূহ কৰি লীলাসমূহক প্ৰদৰ্শন কৰিলে। যি লীলা সমুদ্ৰত আপুনি মই স্নানপান অৱগাহন কৰি এই কৰ্ম বন্ধনৰ পৰা মুক্ত হৈ পৰম ধামলৈ যাব পাৰোঁ, ঈশ্বৰৰ লগত বিলীন হ'ব পাৰোঁ। এইটো ঈশ্বৰৰ মহানতা। এইটো মাধুৰ্যৰূপে কোৱা কথাখিনিৰ ময়ো অকণমান সংযোজন কৰিলোঁ। এক দ্বিতীয়তে আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈ গ'ল তেওঁ, যে বৈষ্ণৱৰ সাজযোৰৰ মহিমা, বৈষ্ণৱৰ সাজ, যিযোৰ পোচাক সাজ, সেইযোৰৰ মহিমা। এজন ৰজা আছিলে পৰম প্ৰসিদ্ধ, তেওঁ যিকোনো বৈষ্ণৱৰ প্ৰতি সেৱাৰ মনোবৃত্তি আছিল, সমৰ্পিত মনোবৃত্তি আছিল। বৈষ্ণৱ দেখিলে তেওঁ সেৱা কৰে। তেওঁৰ ওচৰলৈকে যদি কোনোবা বৈষ্ণৱ যায়, সেই বৈষ্ণৱৰ তেওঁ নিজে চৰণ ধুৱাব, তেওঁ সেৱা সৎকাৰ কৰি দান দক্ষিণাৰে পৰিপূৰ্ণ কৰি দিয়ে। 4-5জনমান ঠগবাজি লোকে চিন্তা কৰিলে যে আমি ৰজাৰ পৰা অলপমান তেনেকৈ ধন সম্পত্তি আদায় কৰিব লাগিছিল, গতিকে কেনেকৈ পাৰিম। ক'লে যে ৰজাই এই সন্তসকল গ'লে, ভক্ত বৈষ্ণৱসকলক গ'লে দিয়ে, আমি ভক্ত হওঁ। সেইকাৰণে তেওঁ কেইদিনমান তেওঁলোকে এই ভক্তসকলক খুব অনুসৰণ কৰিলে, কেনেকৈ ভক্তবিলাকে খোজকাঢ়ে, কেনেকৈ কথা কয়, কি সাজ সজ্জা পিন্ধে, সেইবোৰ বজাৰৰ পৰা কিনি আনি মেকআপ চেকআপ কৰি তাহাঁতে ধুনীয়া ভকত হৈ ল'ল, মানে বৈষ্ণৱ সন্ত হৈ ল'ল। মঞ্জিৰা তাল ঢোলক চব খোল চোল কিনি আনি দুদিনমান ৰিহাৰ্চেলো কৰিলে খুব কীৰ্তনৰ কৰি, এতিয়া ৰজাৰ ওচৰলৈ সন্ত হৈ যাব। আৰু হয়ো একদম দুৱাৰ মুখৰ পৰাই কীৰ্তন কৰি তেওঁলোকে একদম গৈ ওলালে। যে কোনোবাই খবৰ দিলে যে সন্তসকল আহিছে, ৰজাটো আকুল হৈ গৈছে, আৰে সন্ত আহিছে, সোনকালে ধুনীয়াকৈ আনিব লাগে। নিজে পদূলিলৈ আগবাঢ়ি গৈছে। আগবাঢ়ি গৈ ৰজাই তেওঁলোকৰ চৰণ স্পৰ্শ কৰি সেৱা জনালে আৰু সাদৰি লৈ আহিলে। এই যে এগৰাকী পৰম বৈষ্ণৱ ৰজা, ঈশ্বৰৰ একান্ত সেৱকে তেওঁৰ চৰণ তেওঁলোকৰ স্পৰ্শ কৰিলে, এই স্পৰ্শ প্ৰাপ্তি হোৱাৰ লগে লগে তেওঁলোকৰ মনোবৃত্তি সলনি হৈ গ'ল। তেওঁলোক যে মানে ঠগবাজি মানে ভুৱা, সেইটো প্ৰকাশ হৈ গ'ল। তাহাঁত আচলতে একোগৰাকী সেই নতুৱা আছিলে। তেওঁলোকে এই যে কি কৰে এইবিলাক কৌতুক কৰি ফুৰে যে, তেনেকুৱা আছিলে। গতিকে তাহাঁতে কীৰ্তন কৰাৰ মাধ্যমেৰে ৰাজ দৰবাৰত সেই নৌটংকী কৰিবলৈ আৰম্ভ কৰি দিলে। চবৰে দৃষ্টিত পৰি গ'ল এইকেইটাতো ভকত নহয়, নৌটংকীহে, ইহঁততো ঠগবাজিহে, এইকেইটা ধৰা পৰি গ'ল নহয়। ৰজাক ক'লে যে হে মহাৰাজ, এইকেইজনতো বৈষ্ণৱ নহয়, এওঁলোক ছদ্মবেশী বৈষ্ণৱ হৈ আহিছে, এওঁলোক দৰা আচলতে ঠগবাজি। কিন্তু ৰজাই ক'লে যে নাই নাই নাই, এওঁলোক ঠগবাজি কি সেইটো বেলেগ কথা, কিন্তু এওঁলোকে যিযোৰ সাজ পৰিধান কৰি ইয়ালৈ আহিলে, এই সাজযোৰ কিন্তু বৈষ্ণৱৰ সাজ। গতিকে এওঁলোকৰ শৰীৰত বৈষ্ণৱৰ সাজ যিহেতু অলংকৃত হৈ থাকিল, মই কিন্তু এওঁলোকৰ চৰণ ধুৱামেই, অন্ততঃ সাজযোৰৰ প্ৰতি থকা মৰ্যাদাৰ কাৰণে। সেইকাৰণে ৰজাই তেওঁলোকক ঠগবাজি বুলি জনাৰ পিছতো সম্পূৰ্ণ পাদ্যে অৰ্ঘে তেওঁলোকক পূজন কৰিলে, তেওঁলোকৰ চৰণ ধুৱালে। এই যে ৰজাৰ এই মনোবৃত্তিটো তেওঁলোকে দেখিলে নহয়, এইবাৰ আকৌ তেওঁলোকৰ আকৌ মনোবৃত্তি সলনি হৈ গ'ল।
এওঁলোকে ভাবিলে কি যে এইযোৰ সাজৰ ইমান মহিমা আছে, ইমান মাহাত্য আছে, এইযোৰ সাজ পিন্ধি অহাৰ কাৰণে আমাক ঠগবাজি বুলি জনাৰ পিছতো ৰজাই পুনঃ আমাৰ চৰণ ধুৱালে। গতিকে তেওঁলোকৰ মনোবৃত্তি সম্পূৰ্ণ সলনি হৈ গ'ল। তেতিয়া ৰজাই তেওঁলোকক মাতি নি পেলাই ৰাজ যিটো ভঁৰাল আছে দুৱাৰখন খুলি দিলে। অপৰ্যাপ্ত পৰিমাণৰ সম্পত্তি আছে। ৰজাইতো জানে এওঁলোকে সম্পত্তিৰ কাৰণেহে আহিছে। ৰজাই ক'লে যে হে বৈষ্ণৱসকল, আপোনালোকক কি লাগে ইয়াৰ পৰা যিমান পাৰে লৈ যাওক, লৈ যাওক ইয়াৰ পৰা। তেতিয়া তেওঁলোকে ক'লে যে হে মহাৰাজ, এই সম্পত্তি আমাক নালাগে। কিয় নালাগে? তোমালোকেতো সেইকাৰণে আহিছিলা। বোলে এই সম্পত্তিবিলাকৰ পৰা আমি দুৰ্গন্ধ পাইছোঁ, এতিয়া আমাক আৰু এইবিলাকৰ প্ৰয়োজন নাই। যিযোৰ সাজ বৈষ্ণৱে পিন্ধি ভগৱন্তক স্মৰণ কৰে, সেই বৈষ্ণৱৰ সাজযোৰ আমাৰ কাৰণে স্থায়ী হৈ যাওক, এইটো আশীৰ্বাদ মাত্ৰ আপোনাৰ পৰা আমি বিচাৰিছোঁ। আমি আৰু এইযোৰ সাজ আৰু নুখুলোঁ। এই বুলি পৰম বৈৰাগ্য হৈ সিদিনাখনৰ পৰা তেওঁলোক ভক্ত হৈ গ'ল। তে প্ৰভুসকল, এযোৰ সাজে মানুহৰ মানস পটত প্ৰকাশ। যদিও আমি ভক্তিত বাহ্যিকতাক আমি প্ৰাধান্য নিদিওঁ, কিন্তু একেজন মানুহকে যেতিয়া ফুটবলৰ জাৰ্চিটো পিন্ধাই দি পেলাই বুট জোতাযোৰ পিন্ধাই এটা ফুটবল দি ফিল্ডত নমাই দিয়া হয়, অট'মেটিক মানুহজনে এনেকৈ জঁপিয়াব ধৰিব বলটোৰ আগত। সেইটো সাজযোৰৰ প্ৰভাৱ। একেজন মানুহকে যেতিয়া আৰ্মি ড্ৰেছযোৰ পিন্ধাই হাতত বন্দুকটো তুলি দি বৰ্ডাৰলৈ পঠিয়াই দিয়া যাব, তেওঁৰ মন মগজু এনেই তেজ গৰম হৈ যাব। দেশ মাতৃৰ কাৰণে কাক ক'ত গুলিয়াই মাৰিব ঠিক নাই। আৰু সেই একেজন আৰ্মিকে, একেজন সেনাবাহিনীকে যদি মংগল বেশ পিন্ধাই পেলাই নামঘৰলৈ অনা হয়, তেওঁ কিন্তু সেই বন্দুক চলোৱা হাত দুখনেৰে হাত চাপৰি বজাই বজাই কীৰ্তন কৰিব, ধীৰ স্থিৰভাৱে বহি। সাজৰ বাহ্যিক প্ৰভাৱ আছে, নোহোৱা নহয়। সেইকাৰণে ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰা আজিও যিবিলাক সিদ্ধ ঋষিসকল আছে, আমি তেওঁলোকক দেখিছোঁ বা লগ পাইছোঁ, তেওঁলোকে এখন বস্ত্ৰই পিন্ধি থাকে, নে সংগ্ৰহ নে পৰিগ্ৰহ, একো নাই। এখন কাপোৰকে এনেকৈ গাঁঠি দি পেলাই পিন্ধি থাকে। অথচ তেওঁলোকক কোটি কোটি টকাৰ ৰেশমী কাপোৰ দিবৰ কাৰণে লক্ষ লক্ষ ভকত লাইন লাগি আছে। তেওঁলোকৰ প্ৰয়োজন নাই। পাহাৰী বাবা বুলি এজন প্ৰসিদ্ধ বাবা আছিলে, পৰম শ্ৰদ্ধেয়। তেওঁৰ এটাই মাত্ৰ লংগুট বুলি কয় তেওঁলোকে, এখনে মাত্ৰ কাপোৰ, সেইখনকে তেওঁ মাৰি থাকে পোন্ধ মাৰি। সেইখন ফাটি চিটি উৱলি গ'ল, তথাপি দ্বিতীয় এটা নলয়, দিলেও নালাগে, নলয়। এদিন মানে গংগা স্নান কৰি থাকোঁতে সেইটো উৱলি পানীত গুচি গ'ল। তাৰ পিছতহে কোনোবা এটা নি দিছে, পৰিধান কৰিছে। ইমানেই নিষ্ক্ৰিয়। তাৰমানে কি, তেওঁলোকে সেই সাজ পৰিধান কৰে ভগৱন্ত পুৰুষে যাক স্বীকাৰ কৰিছে। গতিকে আজি আমি যি মংগল বেশ পৰিধান কৰিছোঁ, আধ্যাত্মিক দৃষ্টিভংগীৰে যিযোৰ বৈষ্ণৱৰ সাজক আমি পৰিধান কৰিছোঁ, সেই সাজযোৰৰ মহিমা যথেষ্ট আছে। আচল ইণ্টেনশ্যনটো তেতিয়া আহে। ক্লাছৰুমত পঢ়াই থাকোঁতেও যি গুৰুত্ব নিদিছিলে, ঘৰলৈ গৈ পেলাই উধৰ পৰা মুধলৈ কিতাপ লুটিয়াই একদম ভাগৰি যাব, নহ'লে কাইলৈ কাণত ধৰিব লাগিব নহয়। এই স্থিতিটো ভক্তি তেতিয়া তেনেকুৱাই। আগ চোৱাৰ কোনো গুৰুত্বই নাই, ঘপককৈ কৈ দিলে ভক্তি কৰিব লাগিব। তেতিয়া মানে অৱস্থাটো এই ঠগি বাথৌৰ নিচিনা হৈ যায়। আৰু যাই হওক, আচলতে কথাবিলাক শুনি থাকিলে মানে কিছুমান ক্ৰম অকণমান বাঢ়ি বাঢ়ি গৈ থাকে। কৃষ্ণ প্ৰভুৰ কথা আলমতে এতিয়া মই পৰৱৰ্তী অংশ অকণমান আগবাঢ়িব বিচাৰিছোঁ। এই যে কথাটো ওলাইছিলে, পিছত ময়ো ভাবিছোঁ মই কথাটো কৈহে দিলোঁ, পাক এটাতো আছে কথাটোত, হয়নে নহয়? স্মল ইনভেষ্টমেণ্ট কৰিলে স্মল প্ৰফিট হ'ব ন, বিগ ইনভেষ্টমেণ্ট কৰিলে বিগ প্ৰফিট হ'ব। যদি আছে তেতিয়াহ'লে বেছিকৈ ইনভেষ্ট কৰিব লাগে, সময়ত বেছিকৈ প্ৰফিট আহিব। এই যে কৃষ্ণই সৰ্বস্ব শৰণ কৰে বুলি কোৱা প্ৰসংগটো, প্ৰভুৱেতো গোটেই কথাটো ধুনীয়াকৈ বুজাইছে। মই তাৰ লগতে মোৰ ভাৱটোহে সংযোগ কৰিছোঁ। বিপ্ৰ দামোদৰ খাবলৈ এমুঠি চাউল আছিল ন, সেই চাউল মুঠিও নোপোৱা কৰি দিলে। মানে কি, শৰণ বুলি যে আমি কওঁ, সেইটো স্থিতিত সৰ্বতো প্ৰকাৰে ঈশ্বৰত মানে নিৰ্ভৰশীল, যে প্ৰভু মোৰ খাবলৈ এমুঠি নাই, তুমি দিলেহে দিয়া। মোৰ পিন্ধিবলৈ কাপোৰ এখন নাই, তুমি দিলেহে দিয়া, নহয়নে? মই কথা এষাৰ ক'বলৈ মানুহ এজনো নাই, তুমি শুনিলেহে শুনা। সৰ্বপ্ৰকাৰে কৃষ্ণত ডিপেণ্ডেণ্ট।
কৃষ্ণই সেই অৱস্থাটো বিচাৰে যেনেকৈ চাবচোন মাক দেউতাকে এইটো বিচাৰে নে নিবিচাৰে আনক বিচৰাতকৈ মোক বিচাৰক আকৌ ঘৰতে আছে আনকনো কেলৈ ক'ব লাগিছে আনকি দেউতাকেও কি হয় ভতিজাকে যদি খুৰাকক কথাটো কয় দেউতাকে বেয়া পায় মনতে এইটো বেয়া নাপায় বোলে তেওঁ কিয় কৈছে দেউতাকে এইটো ভাবে যে দেউতাক মই সিটোনো মোক কথাষাৰ ক'ব লাগে অন্তত এনেকুৱা কেতিয়াবা হয় নহয় ভগৱানৰ ক্ষেত্ৰতো তেনেকুৱা আৰে মোৰ ওচৰলৈ যেতিয়া মোক কওঁ মই চব দি দিম নহয় প্ৰথমতে সৰ্বস্ব ত্যাগ মানে এইটো নহয় যে আমি চব বস্তু ত্যাগ কৰি পেলাই হিমালয়লৈ গুচি যামগৈ এইটো ত্যাগ নহয় ত্যাগ কেতিয়া হয় বাস্তৱিকতা দৰ্শনত কাৰণ যদি উপদেশ লৈ ত্যাগ কৰা যায় ন সি কেতিয়াবা অস্থায়ীও হয় সৰু কথা এটা কৈছোঁ দেই যেতিয়া আমাৰ অশৌচ লাগে এই ময়ে কওঁ আজি দুদিনমান বুজিছেনে এইকেইদিন অকণমান আজৰি আৰু বংশতে চোৱা এটা লাগিলে গোসাঁই ঘৰৰ পৰা আজৰি হৈ আছোঁ আৰু অশৌচততো আমি গোসাঁই ঘৰ নাযাওঁ ঘপককৈ মুখৰ পৰা ওলাই যায় এতিয়া গোসাঁই ঘৰৰ পৰা আজৰি মানে কি ইষ্ট চিন্তনটো কোনো অৱস্থাতে পৰিত্যাগ ভক্তজনে নকৰে ন আমি প্ৰত্যক্ষ ৰূপত গোসাঁই ঘৰলৈহে নাযাওঁ কিন্তু গাটো তিয়াহি গুৰু বাক্যৰে ভগৱন্তক চিন্তন সেই অশৌচ বেলিকাত কৰাটোতো কোনো বাধা নাই মন্ত্ৰ জপত বাধা আছে কাৰণ সেইখিনি আমি অশৌচ বেলিকা কৰিব নোৱাৰোঁ কিন্তু মনেৰে চিন্তনততো কোনো বাধা নাই এই যে নিৰন্তৰ চিন্তনৰ ব্যৱস্থাটো কৃষ্ণই এই নিৰন্তৰৰ চিন্তনৰ ব্যৱস্থাটোৰ কথা ভক্তি মাৰ্গত ইমান বেছিকৈ কিয় কোৱা হৈছে বৰ সুন্দৰ উদাহৰণ এটা আছে মই ক'ব বিচাৰিছোঁ কি ভগৱন্তৰ ভগৱতমুখী দুটা ভাৱত হোৱা যায় মাৰ্জাৰ প্ৰপন্ন মৰ্কট প্ৰপত্তি মৰ্কট মানে হৈছে বান্দৰৰ পোৱালি মাৰ্জান মানে হৈছে মেকুৰী পোৱালি বান্দৰটো ইটো ডালৰ পৰা সিটো ডাললৈ দৌৰি ফুৰে পোৱালিটোক ধৰি থাকে কিন্তু পোৱালিটোও মাকজনীক খামোচ মাৰি ধৰি থাকে মাকে নেপেলাই বুলিতো সি জানেই তথাপি তাৰ নিজৰ চেষ্টা অকণমান থাকে মেকুৰীয়ে আকৌ ডিঙিটোতে ধৰি নিয়ে পোৱালিটো অচল হৈ থাকে এইটো কি প্ৰপন্ন ঈশ্বৰৰ সন্মুখত সৰ্বস্ব অৰ্পণ কৰি দিয়াটো ঈশ্বৰে মানে লৌকিক বস্তু এটা তেওঁ নিবিচাৰে যে এই কাপোৰখনৰ কাৰণে তেওঁ ভক্তিত ৰৈ যাব কিবা এটা খোৱা বস্তুৰ কাৰণে তেওঁ ভক্তিত ৰৈ যাব কিবা এটা অন্য লৌকিক বস্তুৰ বাবে তেওঁ ভক্তিত পিছ পৰি যাব সেইবাবে যিটো বাধা থাকে প্ৰতিবন্ধকতা তেওঁ সেইটো আঁতৰাই দিয়ে মানে তেতিয়াহে ক'ব প্ৰভু মোৰ এতিয়া একোৱেই নাই তুমিহে তুমি আৰু মানে সৰ্বস্ব সমৰ্পণ আৰু তেতিয়া সৰ্বস্ব প্ৰাপ্তি সেই সৰ্বস্ব কোন ভগৱান কৃষ্ণ ভকত টেঙৰ ভকতে খুচুৰা পইচা নিবিচাৰে গোটেই বেংকটো লাগে ভকতক ভকত এলা পেচা বিষয় নহয় খুচুৰা পইচা মানে এইটো আমি এনেই বুজিলে নহ'ব নহয় জানো তেতিয়াতো ভুল ধাৰণা এটা গুচি আহিব খুচুৰা পইচা মানে কি আমাৰ যিখিনি ইচ্ছা যে প্ৰভু মোক মান দিয়া যশ দিয়া পুত্ৰ দিয়া ভাৰ্যা দিয়া ঘৰ দিয়া চাকৰি দিয়া বাকৰি দিয়া এইখিনি লৌকিক ইচ্ছা নহয় জানো নাস্তিক মানুহজনৰ জীৱনতো এইখিনি আছে কৰ্মফলত আহে ভকত টেঙৰ কোনখিনি প্ৰতিজন ভক্তই কি বুলি কয় চাওকচোন প্ৰভু মোক একো নালাগে তেতিয়া কি লাগে প্ৰভু তোমাক লাগে সেইজনক পোৱাৰ পিছত বাকীকেইটাৰ বিষয়ে চিন্তা কৰিবলৈ কিটো থাকিল হয় নহয় ঐশ্বৰীয়া সমগ্ৰস্ব বীৰস্ব য়স্য সেৱা জ্ঞান বৈৰাগ্য যা শৈৱ সন্নম ভগ ইতিংগন ঐশ্বৰ্য প্ৰেম কৰোণা জ্ঞান বৈৰাগ্য চব তেওঁৰ পৰা আহিছে তেওঁ যেতিয়া লগত আছে বাকীখিনিৰ কাৰণে কিয় চিন্তা কৰিব লাগিছে কিন্তু এইটো কপট ভাৱত নহয় সমৰ্পণ ভাৱত হয়নে নহ'লে বাকী জগতখনলৈ চাওকচোন মানুহবোৰতো চব মৰি আছে কোনোবা কাৰোবাৰ ৰূপত মৰিছে নহয় জানো কোনোবা কাৰোবাৰ গুণতো মৰিছে কোনোবাৰ কাৰোবাৰ টকাত মৰিছে কোনোবা কাৰোবাৰ সম্পত্তিত মৰিছে হয়নে নহয় চব মৰি গৈ আছে আচল মৰি জিছে কোন ভক্তজন যি কৃষ্ণত মৰিছে সেই মহাৰাজ পৰীক্ষিতৰ মৃত্যু হ'ল হয়নে না আজিৰ পৰা 1000 বছৰ আৰে মানুহে আপুনি এনে কথা কওকচোন আপোনাৰ পিতৃৰ নামটো মনত আছে নহয় নে পিতামহৰ নামটো মনত আছে মানে ককাৰ নামটো ককাৰ দেউতাকৰ নামো কিছুসকলৰ মনত থাকে হয় না তাতকৈ ওপৰত ক'ব নোৱাৰি আৰু হয়নে নহয় মানুহে নিজৰ পিতৃ পিতামহ পিতামহ প্ৰথম 3 পুৰুষ তাৰ ওপৰত উদ্ধ পিতামহ অতিবৃদ্ধ পিতামহ অত্যতিবৃদ্ধ পিতামহ সেইকেইজনৰ নামেই মনত নাথাকে আমি যদিও মানে পুৰুষৰ হিচাপত কওঁ মহাৰাজ পৰীক্ষিত আজি পৰতো 1000 বছৰ আগতে হৈছিল
পৰীক্ষিতৰ নামটো ভাগৱত নুশুনাজনেও শুনিছে, কিন্তু পৰীক্ষিতৰ পুত্ৰৰ নামটো, পৰীক্ষিতৰ পত্নীৰ নামটো ভাগৱত শুনা পঢ়াসকলে জানিব, সেইটো কথা বেলেগ। কিন্তু ক'ৰবাই মহাৰাজ পৰীক্ষিতৰ পত্নীৰ নাম লয়নে, পুত্ৰৰ নাম লয়নে? নলয় ন? 100 কৌৰৱৰ ভিতৰতো দুৰ্যোধন দুঃশাসনক চবেই চিনি পায়, বাকী কেইজনৰ নাম কোনোবা 2-3জনৰ নাম কওকচোন। নকয় ন? কিয় নকয়? পঞ্চপাণ্ডৱ আকৌ 5জনক চিনি পায়, হয়নে নহয়? মহাপুৰুষ শংকৰদেৱৰ পিতৃ মাতৃক চিনি পায়, তাৰ আগত কোন আছিল, পাছত কোন হ'ল? মহাপুৰুষ গুৰুজনাৰ কন্যাওতো এগৰাকী আছিল, পটকে সেইসকলেও নাম নাহে। কিয় নাহে? কাৰণ যিসকলে প্ৰত্যক্ষ ৰূপত কৃষ্ণৰ আশ্ৰয় গৈছে ন, তেওঁলোক স্থায়ী হৈছে, তেওঁলোক মৰি মৰি জিছে। আমি যে কওঁ মানুহজন বোলে মৰি মৰি জি আছে, সেইটো নহয়। যাৰ কায়িক অনুপস্থিতিটো যি নিজৰ উপস্থিতিটো বৰ্তাই ৰাখিছে, সেয়া আচল অমৰত্ব। অমৰত্ব মানে এয়া নহয় যে কিবা এটা খাই দিলেও মই অমৰ হৈ গ'লোঁ। শৰীৰৰ অমৰত্বটো ব্ৰহ্মাদেৱৰ পক্ষেও সম্ভৱ নহয়, নহয় জানো? সেইবাবে বেদত সকলোকে অমৃতৰ পুত্ৰ বুলি কোৱা হৈছে। নিজৰ অস্তিত্বটো স্বৰ অৰ্থে স্বক চিনি পোৱা, স্বক চিনি পোৱাৰ মাধ্যমটো ক'ত? আগতে কথা প্ৰসংগ আহে ন, প্ৰথমতে আহে বোলে কৰ্মকাণ্ড। কৰ্মই বোলে ঢুকি পাব নোৱাৰি ঈশ্বৰক, সেইকাৰণে কৰ্মকাণ্ড উপেক্ষিত হ'ল। প্ৰথমতেতো বৈদিক মাৰ্গত কৰ্মকাণ্ড আছে ন, বহুতে আকৌ এইটোও ভাবে যে আমি ভক্তি মাৰ্গত কৰ্মকাণ্ড কৰিব নালাগে, কিন্তু সেইটো ঠিকেই আছে, কিন্তু কৰ্মকাণ্ড নোহোৱাকৈ আচলতে ভক্তিও সম্ভৱ নহয়। আপোনালোকে বিষয়টো কেনেকৈ লয় মই নাজানো, কিন্তু কথা হ'ল কি, আজি যে আমি ধূপ জ্বলাইছোঁ, চাকি গছ জ্বলাইছোঁ, সেয়াও কৰ্মকাণ্ড। খালি ইয়াক প্ৰত্যক্ষ আমি কৰ্মকাণ্ড বুলি এইকাৰণেই ক'ব নোৱাৰোঁ, কাৰণ সমৰ্পণেৰে কামটো কৰা হৈছে। যদি সমৰ্পণেৰে কামটো কৰা নাযায়, সেইটো কৰ্মবন্ধন। সমৰ্পণেৰে কৰা লৌকিক কৰ্ম এটাই জীৱক মুক্তি দিব পাৰে। তাৰপিছতে জ্ঞানলৈ আহিলে বোলে নহয়, জ্ঞানেৰে আমি চিন্তা কৰিব, আমি ইমান ক্ষুদ্ৰ মগজুৰ জীৱ, তেওঁক কেনেকৈ ঢুকি পাম? সহজ ভাৱত কৈছোঁ আৰু, জ্ঞান মাৰ্গ আৰু ভক্তি মাৰ্গত এইখিনিতে পাৰ্থক্য। জ্ঞান মাৰ্গত কোৱা যায় যে প্ৰথমতে মই জানিম, জনা পাছতহে মই মানিম, নজনাকৈ মই একো নামানো। কিন্তু চব কথা যে আমি জানিব পাৰিম সেইটো জৰুৰী নহয় নহয়। পিতৃ মাতৃকে আজিলৈকে নাজানো, কোনোবাই জানিছে জানো? পৰিচয়হে দিয়া গৈছে জন্মৰ পাছতে, হয়নে নহয়? DNA চাৰ্টিফিকেট বিচাৰিবলৈ যোৱা নাই, বোলে DNA চাৰ্টিফিকেটখন দেখুৱাম, তেতিয়াহে ক'ম। বিশ্বাসে মিলয় হৰি নহয়, বিশ্বাসে মিলয় পিতৃ মাতৃও। চকুৰে প্ৰত্যক্ষ ৰূপত দেখা নাই, প্ৰথম স্বীকাৰ কৰিছে। ভক্তিত কি কোৱা যায় যে প্ৰথমতে মই মানিম, মানিলে আপোনা আপুনি জানিম। কৃষ্ণক কোনোবাই জানিব পাৰে জানো? নোৱাৰে নহয়। গীতাততো কৈছে ন মে বিদু মহৰ্ষই ন জানাতি ইয়া দেৱানাং, মোক কোনো দেৱতা মহৰ্ষি কোনেও জানিব নোৱাৰে। তেতিয়াহ'লে ভাগৱতে কৃষ্ণাস্তু ভগৱানৰ স্বয়ং, কৃষ্ণক আমি কোনেও জানিব পৰা নাই, কৃষ্ণক কোনেও জনাটো সম্ভৱ নহয়। কৃষ্ণক আমি মানিছোঁহে, মানিলেহে জানিব। মই ডাঙৰ হ'লোঁ, মা কি, দেউতা কি, পিতৃ কি, ভাতৃ কি, ভগ্নী কি, এইবোৰ চব বুজি পাওঁ, কিন্তু যদি মই নামানো তেতিয়াহ'লে নহ'ব ন। প্ৰথম মানিব লাগিব, মানিলে আপোনা আপুনি জানিব। এতিয়া যেতিয়া তেওঁক আমি কৰ্মই ঢুকি নাপাওঁ, জ্ঞানেৰে ঢুকি নাপাওঁ, সেইকাৰণে কি কৰা হ'ল? শুদ্ধ ভক্তিত সমৰ্পণ কৰি দিয়া গ'ল। সমৰ্পণ মানে কি? চাৰেণ্ডাৰ কৰি দিয়া, প্ৰভু এতিয়া তুমি যি কৰোৱা। ভক্তি মাৰ্গত সদায় এইটো দৰ্শন দিয়া হয়, চাবচোন, মান অপমান মিলে ঈশ্বৰৰ ইচ্ছাই বিচাৰত সুখ দুখ দাতা আন নাই। গোটেই জীৱনটোতো এই দুটা কাৰণেই চলি আছে, মান অপমান, ভাল বেয়া, সুখ দুখ, ইয়াৰ মাজতেতো চলি আছে। ভক্তি মাৰ্গত যেতিয়া এইটো স্বীকাৰ কৰি দিয়া হয় যে মই মান পাইছোঁ, ঈশ্বৰৰ ইচ্ছাতেই পাইছোঁ, মই অপমান পাইছোঁ, ঈশ্বৰৰ ইচ্ছাতেই পাইছোঁ, মানে মোক ভাল পোৱা মানুহজনক যদি ভগৱানে বনাইছে, মোক বেয়া পোৱা মানুহজনকো ভগৱানেই বনাইছে। তেতিয়া অভিযোগটো নাথাকে জীৱনটোৰ প্ৰতি যে অমুক নহ'ল, তমুক নহ'ল। আৰু যেতিয়া অভিযোগবিহীন এটা জীৱন যাপন কৰে ন, তেওঁৰ ভিতৰত বিনম্ৰতাটো আহে। বিনম্ৰতাটো ভক্তিত বহুত প্ৰয়োজনীয়। কেনেদৰে প্ৰয়োজনীয় চাওক, আমি অসমীয়াত সমাৰ্থক শব্দ ব্যৱহাৰ কৰোঁ, কিন্তু সংস্কৃতত সমাৰ্থক শব্দ নহয়। বিদ্বান আৰু বিদ্যাৱান, অসমীয়াততো এইটো সমাৰ্থক শব্দ, সংস্কৃতত নহয়। বিদ্বান হ'ব পৰা যায়, জৰুৰী নহয় যে মই বিদ্বান হ'লে বিদ্যাৱানো হ'ম। হাই কোৱালিফিকেশ্যন আৰু ৱেল কোৱালিফিকেশ্যন। ৰাৱণ বহুত হাই কোৱালিফাইড মানুহ আছিলে। ৰাৱণৰ সংস্কৃতৰ যোৰ ভিগু পুলভ পুলস্তৈও নাপাইছিল, ইমান ডাঙৰ পণ্ডিত আছিল। কিন্তু ক'ৰবাত কোৱা শুনিছেনে এই ৰাৱণৰ পৰা কিবা এটা শিকিব লগা আছে বুলি? যদিও ৰাৱণ সংহিতা বুলি এখন শাস্ত্ৰও আছে, ধেমালি কথা নহয়, ইয়াত অসুৰবিলাকেও শাস্ত্ৰ লিখিছিল, নহয়নে?
ইয়াত মানুহ হৈও আকৌ আমি শাস্ত্ৰ কথাটো অকণমান ফ'ল' কৰিবলৈ টান হয়গৈ আৰু নহয়নে গতিকে ৰাৱণ হাই কোৱালিফাইড মানুহ আছিল হাই কোৱালিফাইড হৈ লাভ নাই যদি ৱেল কোৱালিফাইড নহয় সেইবাবেতো কোৱা হয় বিদ্যা দদাদি বিনয়ম বিনয়ম দদাদি পাত্ৰম বিনম্ৰতা আকৌ কেতিয়া আহে লক্ষ্যৰ স্পষ্টতাৰ পৰা কক্ষীপুৰ যদিও অসুৰ আছিল লক্ষ্যটো স্পষ্ট আছিল ছেকেণ্ড অপশ্যন নাৰাখিছিল সেইকাৰণে নিজৰ 100% দি দিলে বোলে যেনে তেনে মই ব্ৰহ্মাদেৱৰ পৰা বৰটো ল'বই লাগিব হয়নে নহয় আমি ভক্তিত ছেকেণ্ড অপশ্যন এটা থৈ দিলে মানে পূৰ্ণ সমৰ্পণটো নাহে গৈ বেকআপ এটা থৈ দিছোঁ যে পূৰ্ণ সমৰ্পণ কেতিয়া আহিব যেনে নাই আৰু মোৰ উইয়ে ধৰিছে ইন্দ্ৰই বজ্ৰপাত পেলাইছে পেলাই থাকা যেতিয়ালৈকে ব্ৰহ্মাদেৱ নাহে তেতিয়ালৈকে মই ভৰি তললৈ নমাব নোৱাৰোঁ নহ'লে মই যদি ব্ৰহ্মাদেৱৰ পৰা বৰটো নাপাওঁ মোৰ কাম নহ'ব আমাৰো কাম নহ'ব যেতিয়ালৈকে কৃষ্ণ প্ৰাপ্তি নহয় এইটো ভাগৱত মাৰ্গৰ লক্ষ্যৰ স্পষ্টতা তেতিয়া আপোনা আপুনি ত্যাগ হৈ যাব নহ'লে চাওকচোন কক্ষীপুৰে শাস্ত্ৰ পঢ়িছিল নি নাই পঢ়া ইমান ধৈৰ্য ক'ৰ পৰা আহিল এটা ভৰিৰ ওপৰত 1000 বছৰ থিয় হৈ থাকিলে ধেমালি কথা নে ধৈৰ্য কিতাপ পঢ়িলে নাহে ধৈৰ্য ভাল কথা শুনিলেও নাহে লক্ষ্যৰ স্পষ্টতাৰ পৰা ধৈৰ্য আপোনা আপুনি আহি যায় যে কাৰ বাবে তেওঁ আগবাঢ়িছে সন্মুখত যেতিয়া লক্ষ্যটো ডাঙৰ হয় ন তেওঁ আপোনা আপুনি এৰিব লগাখিনি এৰ খাই যায় তাৰ মাজতো চাওক কক্ষীপুৰ ভিতৰত যিটো কনচিষ্টেঞ্চি আছে মই এবাৰ পৰীক্ষা এটা দিলোঁ ফেইল কৰিলোঁ বোলে ঠিক নাই এবাৰত ফেইল কৰেই আৰু দ্বিতীয়বাৰ দিয়া দ্বিতীয়বাৰো ফেইল কৰিলোঁ হৈ যায় মানুহে অকণমান আকৌ তৃতীয়বাৰো ফেইল কৰিলোঁ তেতিয়া সেইটো মানুহ হৈ নাথাকে থাকিব জানো ডিপ্ৰেশ্যন এনজাইটিয়ে খাই পেলাব এতিয়া পৰীক্ষাটোৰ জেগাত নিজৰ নিজৰ সংসাৰ পোৱা নোপোৱাবিলাক বহুৱাই দিলেই হৈ গ'ল নহয় জানো কক্ষীপুলে চাওক এইকাৰণেই অসুৰবিলাকৰ কথা কৈছোঁ এতিয়া ইয়াৰ কথা বেলেগ সামাজিক মাধ্যমত প্ৰচাৰ হৈছে নহয় কিছুসকলে বৰকে দেৱী দেৱতাৰ কথা ক'লে মানে বেয়া পায় দেৱী দেৱতাৰ কথা ক'লে মানে আমাক বহুত কিবা কিবি বুলি ভাবে সেইকাৰণে অসুৰৰ কথাই কৈছোঁ আৰু উপায় নাই কক্ষীপুৰ কি হ'ল কক্ষীপুৰে কি ভাবিলে চাওক এজন মানুহে এবাৰ ফেইল কৰা নাই 1000 বছৰ তেওঁ ৰৈ আছে উদ্দেশ্য এটাই ব্ৰহ্মাদেৱ আহিব মোক বৰটো দি থৈ যাব পিছত ব্ৰহ্মাদেৱে ভাবিলে নহয় এইটো ওচৰলৈ মোৰ গ'লেতো এইটোতো গোটেইখন বেয়া কামেই কৰিব নাহোঁ বুলিয়ে ভাবিছিলে কিন্তু আহিবলৈ বাধ্য হৈ গ'ল টপ যে কৰিলে গতিকে টপৰ মৰ্যাদা ৰাখি ব্ৰহ্মাদেৱ আহিলে বোপাই কিয় মাতি আছিলা বোলে পিতামহ মোক অমৰত্বৰ বৰ লাগে চিধা কথা আৰু কৈ দিলে ব্ৰহ্মাদেৱেও চিধা উত্তৰ দি দিলে নহয় সেইটোহে মই দিব নোৱাৰিম তেতিয়াহ'লে কম ডিপ্ৰেশ্যনত যাব লাগিছিল নে 1000 বছৰ সেইটো কাৰণেইতো ৰৈ আছে সেইজন মানুহ আহি পেলাই উপস্থিত হোৱাৰ পিছত যেতিয়া কৰিলে মই দিব নোৱাৰোঁ তেতিয়া সেইজনৰ স্থিতিটো কেনেকুৱা এনেকুৱা লজিক লগাই দিলে জ্ঞান মাৰ্গত যে ঈশ্বৰক বকে ঢুকি পাব নোৱাৰি এই কাৰণেই লজিকটো লগাইছে আৰু কাৰ আগত লগাইছে অমৰত্বৰ এজ ইট ইজ বৰেইটো বিচাৰি দিলে ইনডাইৰেক্টলি চাবলৈ গ'লে বাহিৰতো নময় ভিতৰতো নময় মোক গোটেইটো সকলোৱে জানেই হয়নে নহয় ভাবিলে কি অমৰত্বহে নিদিয়ে অমৰত্বৰ সমানেইচোন এইটো বৰ বুদ্ধিটো লগালে সেইকাৰণে কি হ'ল ঈশ্বৰে এনেকুৱা ৰূপত আৱিৰ্ভূত হৈ নিমিষত বৰৰ মৰ্যাদা হানি কৰি পেলালে হয়নে গতিকে বুদ্ধিয়ে যে পাব নোৱাৰি এইটো এটা বহুত ডাঙৰ প্ৰমাণ সেইবাবে সমৰ্পণ কেতিয়া আহে আদৌ শ্ৰদ্ধা ততৌ সাধৌ সংগূঢ় ভজন ক্ৰিয়া ততো অনৰ্থ নিবৃত্তি নিষ্ঠা ৰুচিস্ততঃ ততো ভাৱ প্ৰেমাদ্ভুধনসতি সাধকা নাময়ং প্ৰেমে প্ৰাদুৰ্ভাৱে ভৱেৎ ক্ৰমঃ যে আদিতে শ্ৰদ্ধাযুক্ত হয় আমিতো কমেই ন গীতাটো কৈছে শ্ৰদ্ধাৱান লভতে জ্ঞানম নহয় জানো মনত শ্ৰদ্ধাটো লাগে শ্ৰদ্ধাটো লৈ ক'লৈ যাব লাগে সৎসংগলৈ গ'লে কি হয় অনৰ্থ নিবৃত্তি হয় এনেই কৈ থাকিলে মানুহজনে এৰি নিদিয়ে চাবচোন যিবিলাক এৰিব লাগে আৰু শুনিলেওতো এৰ নাখায় সকলো জানে কি খাব লাগে কি খাব নালাগে কি কৰিব লাগে কি কৰিব নালাগে কি ক'ব লাগে ক'ব নালাগে এইবিলাকতো চবেই জানে কোনো কাকো বুজাব নালাগে লাগে জানো ঈশ্বৰে বিবেক এটা দিছে কিন্তু চাবচোন আমাৰ গোটেই পাককেইটা সেই তেনেকুৱা বিষয়তে লাগি থাকেগৈ সাধাৰণতে যদি মানৱ কুলটো লৈ চাওঁ সেইটো কিন্তু বুজাবুজিৰ অভাৱ পশুকুলতো নাই পশুবিলাকেও জানে খেলি মেলি আমাৰ মানৱ সভ্যতাৰ মাজত এইকেইটা বিষয়ক লৈ হয় আৰু সৎসংগত থাকিলে কি হয় ঘৰখনত ধৰি লওক 5জন সদস্য 4জনে ঈশ্বৰৰ নাম লয় 5মজনে নলয় তেওঁ উপদেশ দিব নালাগে তেওঁ ক'বই নালাগে হেৰো ধূপ এডালকে জ্বলাচোন এনেকুৱা এটা সময় আহিব আপুনি তেওঁ লাইনলৈ গুচি আহিব 4জনৰ সংগত থাকি সৎসংগই তেনেকৈ ক্ৰিয়া কৰে
সৎসংগই বাহ্যিকতাটো পৰিৱৰ্তন নকৰে, আন্তৰিকভাৱে সেইটো স্থায়ী হয়, হয়নে? অনৰ্থবিলাক যেতিয়া নিবৃত্তি হয়, অনৰ্থ ভক্তি তিনিটা স্তৰ হয়। প্ৰথম বাধ্য ভক্তি, ইয়াৰ পিছত অনুৰাগ ভক্তি, তাৰপিছত ভাৱ ভক্তি। ভাৱ আমি যে কওঁ, প্ৰভুৱে এই কথাটো কৈছিল যে বৈষ্ণৱৰ বেশভূষা কথাটো ওলাওঁতে দেখা চাৰটো লাগিব। কিছুৱে আকৌ এইটো কয় নহয়, আমি ইমান দেখুৱাই ভকতি নকৰোঁ, মনে ভাবোঁ আৰু মনে ভাবিলেই ভগৱানক পায়, কি হয় ইমান দেখুৱাই, ধুতি পিন্ধা, ফুট লোৱা, নামঘৰলৈ যোৱা, মন্দিৰলৈ যোৱা, কি হয় এখন কৰিব লাগিছে? কৰিব লাগিব। মই যদি লং পেণ্ট এটা পিন্ধি আহি যদি চাৰ্ট এটা পিন্ধি আহি যদি এডোখৰত বহিবলৈ দিওঁ, তেতিয়া মোক ভাগৱত কথা ক'বলৈ দিব নিদিয়ে? দিব জানো? নিদিয়ে ন? য'ত যিটো ইউনিফৰ্ম, হয়নে? ইউনিফৰ্ম ক'তটোতো আৰ্মিৰো আছে, ষ্টুডেণ্টজনৰো আছে, কিন্তু এইটো বাহ্যিক আচাৰ। বিবাহিত এগৰাকীয়ে যদি কয়, এই ৰঙা সেই ৰং সোপা কেলৈ সানিব লাগিছে, মই তেওঁ মনৰ পৰা স্বামী বুলি ভাবোঁ নহয়, মনে ভাবিলেই হৈ যায়, সেই সোপা কেলৈ সানিব লাগিছে? নেহানো মই, ক'ব জানো? এইটো কি? বাহ্যিক আচাৰ। আৰু মনেৰে ভবাটো আন্তৰিক আচাৰ, হয়নে? খোজকাঢ়িবলৈ দুটা ভৰি সমানে দিছনে? এই দুইটা লাগে, হয়নে? এই দুইটা আচাৰত যেতিয়া সমানে গৈ থাকে, তেতিয়াহ'লে শৌচাচাৰে এটা ধৰ্মৰো ৰূপ পাই যায়। খালি লগতে দুইটা লাগে। এইটো নহয় যে মই বাহ্যিক ভাৱত বেছি গুৰুত্ব এটা দিছোঁ, আন্তৰিকভাৱে নহয়। আন্তৰিক বাহ্যিক দুইটা আমাক লাগে। প্ৰথম যেতিয়া বাধ্য ভক্তি আৰম্ভ হয়, এতিয়া কেতিয়াবা চাবচোন এনেকুৱা হয়, আমি কওঁ যে তেখেতক আমি সৰুৰে পৰা দেখিছোঁ, সৰুৰে পৰা যথেষ্ট তেওঁ ভক্তিপৰায়ণ। সৰুৰে পৰা মানে এইটো জনমতহে, তেওঁ পূৰ্বজনমৰ য'ত ভক্তি এৰি থৈ আহিছিল, এইটো জনমত তাৰ পৰা আৰম্ভ কৰিছে। আৰু যেতিয়ালৈকে সংসাৰত ঠেকা এটা নাখায় ন, তেতিয়ালৈকে ভক্তি কৰাও সম্ভৱ নহয়, বুজিছেনে? মহাৰাজ পৰীক্ষিতেও, হয়নে নহয়? বিপ্ৰ দামোদৰেও, ভক্ত ধ্ৰুৱয়ো অভাৱটো কোনোবাখিনিত অনুভৱ কৰিলে নেকি? সমস্যাটোত পৰিলেহে সমাধানৰ মূল্যটো বুজি পোৱা যায়। ভৱৰোগত পৰিলেহে ভৱৰোগৰ ঔষধৰ মূল্যটো বুজি পাম। প্ৰথমতে তেনেকৈ ভক্তি আৰম্ভ হয়, বাধ্যতাত। ধৰি লওক ভাল নালাগে আৰু এতিয়া সমাজত আছোঁ কাৰণে কিছুমান বিধি বিধান আচৰণ কৰিব লাগে, কিন্তু কৰোঁতে কৰোঁতে কি হয়? অনুৰাগ আহে। পিছত যদি ধূপডাল নজ্বলাকৈও যদি তেওঁ ৰাতিপুৱা ওলাই গৈছে, মনটোতে উজুতি এটা খালেও মনলৈ আহিব, এই আজি ধূপডাল জ্বলাই থৈ নাহিলোঁ কাৰণে চাগে উজুতিটো খালোঁ। এইটো কি? অনুৰাগ। অনুৰাগ যেতিয়া স্থায়ী হয়, তেতিয়া ভাৱ ভক্তি আহে। তেতিয়া ধূপডাল জ্বলাওঁতেও কৃষ্ণৰ স্বৰূপটো মনলৈ আহিব, চাকি গছি জ্বলাওঁতেও কৃষ্ণৰ ভাৱটো মনলৈ আহিব, হয়নে? ভাৱ এটা স্তৰতহে আহে, লেভেলটো চাব লাগিব ন। আপোনালোকলৈ ইয়ালৈ সোমাই অহা ৰাস্তাটো মই যদি কওঁ এইটো টু লেন কৰি দিম বুলি মানিব নামানে? নামানে ন। MLA জনে ক'লে আকৌ শুনিব নহয়। কথাটোতো একেটাই আছিল, মই ক'লে নামানে, তেওঁ ক'লে শুনিলে। স্থিতিটো চাই, মই সেইটো স্থিতিত নাই যে মই ক'লে ৰাস্তাটো বনি যাব, তেওঁ সেইটো স্থিতিত আছে। গতিকে ভক্তিত মোৰ স্থিতিটো কি, সেইটো মই চাব লাগিব, আনক নহয়, নিজক। ইয়াৰ পিছত কি হয়? প্ৰেমাত ভাৱত বোধঞ্চতি। ইয়াৰ পিছত আপোনা আপুনি প্ৰেম ভক্তি আহে। প্ৰেম আকৌ একমাত্ৰ ঈশ্বৰৰ ক্ষেত্ৰতহে কৰা সম্ভৱ। বাকী জগতখনত আমি যি প্ৰেম ভাল পাওঁ, তাৰ লিমিটেশ্যন এটা আছে। লিমিটেশ্যনটো ক'ত? শব্দ, স্পৰ্শ, ৰূপ, ৰস, গন্ধত। এই পাঁচটা বস্তু যদি কিবা এটা নহয়, মানুহে কোনেও কাকো শ্ৰদ্ধা ভক্তি নকৰে। কিয় জানেনে? আজি প্ৰভুৰ কথাকেইটা, মোৰ কথাকেইটা ইয়াত সকলোৱে যে শুনি আছে, এই একেকেইটা কথা গাঁৱৰ মানুহ এজনে এনেই বহি পেলাই কৈ থাককচোন, এই বাদ দিয়া থোৱা, হয়নে নহয়? সেইটোহে কয়। সেইটো নহয়, আৰু এইটো নহয়, এইটো বাস্তৱিকতা। আজি উত্তৰ বেতনা সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৱে ভাগৱত ব্যাখ্যা কৰিছে, মাধুৰ্য বৰাই ভাগৱতৰ ওপৰত কিবা এটা কৈছে, সেইকাৰণে শুনা নাই। কিন্তু কিয় শুনিছে জানেনে? শুনিবলৈ অকণমান টান লাগিব আৰু। ইউটিউবত দেখি আছে, ফেচবুকত দেখি আছে, সেইকাৰণে শুনিছে। তাত যদি নেদেখিলেহেঁতেন কোনেও চিনি নাপায়। মানে আমি যদিও কৈছোঁ যে শুনিব লাগে, শুনিব লাগে, বেছটো কোনে বনাইছে ধৰিব পাৰিছেনে? এয়াও ভক্তি নহয়, কিন্তু কথাৰ মূল্যটো এইখিনিতে হৰি কথাৰ মূল্যটো বুজা যায়। আমি কৈছোঁ, কিন্তু এই কাৰণেই শুনিছোঁ, ওলাই থাকে কাৰণে। আজি প্ৰভু বা মোক যদি আপোনালোকে নেদেখিলেহেঁতেন, তেতিয়াহ'লে ধৰি লওক ক'ৰ মানুহ চিনি নাপাওঁ, হয় নহয়? গতিকে বেছটো এইটো হ'ব নালাগে, মাধ্যমটো বেছ হ'ব নালাগে, ব্যক্তিত্বটো বেছ হ'ব লাগে, নহয়নে?
কাৰণ ব্যক্তিত্বটো নাইকিয়া হৈ যায়, ব্যক্তিত্বটো জীয়াই থাকে। আজি মহাৰাজ পৰীক্ষিত নাই, কিন্তু মহাৰাজ পৰীক্ষিতৰ ব্যক্তিত্ব প্ৰত্যেকজন শ্ৰৱণীয়াৰ ভিতৰত জীয়াই আছে, হয়নে নহয়? আমাক এইটো লাগে। যেতিয়া প্ৰেম ভক্তিৰ লিমিটেশ্যন, মই যে এইটো কোৱা হৈছে শব্দ স্পৰ্শ ৰূপ ৰস গন্ধ, কিয়? কাৰণ মোক যদি কোৱা যায় এনেকুৱা এজন মানুহক তুমি শ্ৰদ্ধা কৰা যিজনৰ ৰূপটো তুমি জীৱনত দেখিবলৈ নোপোৱা, শ্ৰদ্ধা কৰিবনে? বা তাতো যেন তেন অকণমান ৰূপটোৰ ক্ষেত্ৰত কম্প্ৰমাইজ হৈ যায়। মোক যদি কোৱা যায় এনেকুৱা এজন মানুহক তুমি ভাল পোৱা যিজনক তুমি জীৱনক স্পৰ্শ কৰিবলৈ নোপোৱা, শুনিবলৈ টান হ'ব পাৰে, মানুহে ভাল পাবনে বিনা স্পৰ্শত? নাপায় ন? শব্দ স্পৰ্শ ৰূপ ৰস গন্ধ, এই পাঁচোটা পঞ্চ তন্মাত্ৰৰ ওপৰত আমাৰ সকলো ইন্দ্ৰিয়ৰ অনুভৱ নিৰ্ভৰশীল। তাৰ বিপৰীতে আটাইতকৈ ডাঙৰ কথাটো হ'ল কি জানেনে? ভক্তি আগবাঢ়ি আছে কম হৈ আছে সেইটো বৰ পিছৰ কথা, কিন্তু আচল কথাটো হ'ল কি ভগৱানক প্ৰত্যক্ষ ৰূপত কোনেও দেখা নাই, কিন্তু তেওঁৰ প্ৰতি শ্ৰদ্ধা আছে। তেওঁৰ ৰূপটো দেখা নাই, তেওঁৰ প্ৰত্যক্ষ বাক্য আমি শুনিবলৈ পোৱা নাই, নহয়নে? তেওঁৰ প্ৰত্যক্ষ স্পৰ্শ আমি কৰিবলৈ পোৱা নাই। এইটো কথা বেলেগ, ভাগৱত ভগৱন্তৰ বাংময়মূৰ্তি, কিন্তু প্ৰত্যক্ষ আমি স্পৰ্শ কৰিবলৈ পোৱা নাই ন। তথাপি যে তেওঁৰ প্ৰতি সকলোৰে মনত শ্ৰদ্ধা ভক্তি আছে, মানে তেওঁৰ প্ৰতি থকা প্ৰেম শ্ৰদ্ধা ভক্তিৰ এই পঞ্চ তন্মাত্ৰৰ ওপৰত নিৰ্ভৰশীল নহয়। এইটোৱে প্ৰেমৰ শুদ্ধ স্বৰূপ। যিদিনা এই কথাটো বুজা যায় নে সেইদিনা ভক্তি সম্পন্ন হয়, হয়নে? গতিকে মোৰ বুদ্ধিৰে আৰু এইকণেই কৈছোঁ, বাকী প্ৰভুৱে আগবঢ়াই নিয়ক। পাঠক প্ৰভুজনো আছে, পৰৱৰ্তী অংশ আগবঢ়াই যাওক। কৃষ্ণ। মূল বিষয়কেইটা খুব সুন্দৰকৈ স্পৰ্শ কৰিলে। মই অকণমান প্ৰত্যক্ষভাৱে এই বিষয়কেইটাত অকণমান স্পৰ্শ কৰিম। পদকেইটা আছিলে আমাৰ শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ পদ আছিলে, আজিৰ বিষয় প্ৰাসংগিক। ভকতিৰ প্ৰসাদে নিৰ্মল হোৱে মন, শিশি মহাজনে আৰু তত্ত্বক জানয়, ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয়। ভাগৱত মহাপুৰাণে নিৰ্ণয় কৰিলে যে সেইজন ব্যক্তি মহাজন, তেওঁৱেই মহাসন্ত পুৰুষ, যিজনে ভাগৱত মহাপুৰাণৰ তত্ত্বক উপলব্ধি কৰিব পাৰিব। কেনেকৈ? ঈশ্বৰৰ কৃপা প্ৰসাদত। আৰু ঈশ্বৰৰ কৃপা প্ৰসাদ কেতিয়া প্ৰাপ্তি হ'ব? যেতিয়া তেওঁ ঈশ্বৰত শুদ্ধভাৱে শৰণ ল'ব পাৰিব। এতিয়া শুদ্ধ শৰণ আৰু অশুদ্ধ শৰণ বুলিও কিবা এটা থাকিব লাগিব, হয়নে কথাটো? শুদ্ধ শৰণ আৰু অশুদ্ধ শৰণ, আচলতে ইয়াতে শৰণ অশুদ্ধ শৰণ বা শুদ্ধ শৰণ বুলি কথা কোৱা নাই, ভাৱনাৰ কথাটো কৈছে। শুদ্ধভাৱে মানে ভাৱনাটোৰ শুদ্ধিতাৰ কথা কৈছে। শৰণটো শৰণেই। আমি যেতিয়া শৰণ দিবলৈ বহোঁ, শৰণ অনুষ্ঠানবিলাকত আমি আৰু সত্ৰাধিকাৰ হিচাপে শৰণ দিব লাগে। এবাৰ মোৰ জীৱনত এজন অত্যন্ত বয়োবৃদ্ধ লোকক মই শৰণ দিবলগীয়া হ'ল। মই তেখেতক সুধিলোঁ যে বাপ, আপোনাৰতো এতিয়া বহুত বয়স হ'ল, ইমান দিনলৈ আপুনি শৰণ ল'বলৈ কেলৈ বাট চাই থাকিলে? তেওঁ কৈছে যে মই প্ৰভু ঈশ্বৰ, সঁচা কথা ক'বলৈ গ'লে মই আজিও নাহিলোহেঁতেনে শৰণ ল'বলৈ বুলি কৈছে। আজিও বৰ এটা ইচ্ছা নাছিলে আকৌ। বোলো তেতিয়া কেলৈ আহিলে? ক'লে বোলে আমাৰ বোলে আইগৰাকী, তাৰমানে তেখেতৰ পৰিবাৰ, আমাৰ পৰিবাৰ আজিকালি নামতি হ'ল, পাঠেকী। গতিকে গাঁৱৰ তেখেতৰ আমাৰ মহিলাবিলাকে তেওঁক খুব জোৰ কৰি থাকে, বোলে আপুনি বৰ পাঠেকী হৈ নাম গালেনো কি হ'ব, আপোনাৰ মানুহজনকে আজিলৈ শৰণ দিব নোৱাৰিলে। গতিকে মোৰ মানুহজনীয়ে যাতে গালি খাব নালাগে, তেহেলৈ মই আৰু শৰণ ভাগ লৈ থ'বলৈ আহিলোঁ। আৰু দিয়ক আপুনি কি পাৰে, ময়ো এনেকৈ থৈ দিম আৰু নি পেলাই। মোৰ মানুহজনী মাত্ৰ গালি খাব লাগে। মোৰ মানুহজনী এতিয়া দঢ়াই ক'ব পাৰিবনে মোৰ মানুহজনে শৰণ লৈছে? তে কোনোবাই যদি তেওঁক সোধে বোলে আপুনি শৰণ লৈছে? অঁ, মোৰ লৈ থোৱা আছে। বহুত ব্যক্তিয়ে কয় আমাক
যে আমি শৰণ লৈ থৈ দিছোঁ কেতিয়াবা 1978 চনতে বা 90 চনতে আমি শৰণ লৈ থৈ দিছোঁ আৰু হয়ো তেখেতক যদি ভালকৈ আপুনি অনুসন্ধান কৰে দেখিব যে শৰণভাগ লৈ সেই 75 চনতে 78 চনতে 90 চনতে লৈ থৈ দিছে ক'ৰবাত ক'ত থৈছে এইটো থৈছে মুঠতে ব্যক্তিগত জীৱনত যে সেইটো দৈনন্দিন প্ৰয়োগ কৰিব লাগে সেইটো তেওঁৰ জীৱনত প্ৰয়োজন বোধ কৰা নাই কি বাক্য দিছিলে গুৰুৱে সেইটো মানে ইমান মনত নাই কিবা দুটামান আছে বাৰু লৰালৰিকে ক'লেতো আৰু মানুহ আমি বহুত আছিলোঁ মই বোলো কোনে শৰণ দিছিলে আপোনাক এনেকৈও সুধিলোঁ কোনে শৰণ দিছিলে বোলে জানো কি নাম আছিলে জানো ইমান এটা মনতো নাই আচ্ছা যিগৰাকী ব্যক্তিয়ে কাৰ পৰা শৰণ গ্ৰহণ কৰিলে নাম অঞ্জনীয় গুৰুৰ নাম তেওঁ নাজানে কি বাক্য দিছিলে সেয়া তেওঁৰ অৱগত নহয় মনত নাই গতিকে শৰণ লৈ থৈ দিয়ে বহুতে দৈনন্দিন জীৱনত ইয়াক প্ৰয়োগ নকৰে ভাৱনাৰ যেতিয়া শুদ্ধ ভাৱনাৰে এজন ব্যক্তিয়ে ঈশ্বৰত শৰণাপন্ন হ'ব লাগে বুলি তেওঁ যেতিয়া ভাবিব যিদিনা মই কথাখিনি একদম ঘৰুৱা ভাষাৰে কৈছোঁ আপোনালোকক উপলব্ধি কৰিবৰ কাৰণে মই বৰ একেবাৰে সাহিত্যৰ ভাষাৰে মই ক'ব খোজা নাই কথাটো একদম ঘৰুৱাভাৱে কৈছোঁ যে কিয় শব্দ ব্যৱহাৰ কৰিছে কি জানি নামে পখিলোঁ শৰণ মই আগতে নাম সম্পৰ্কে জানিলোঁ তাৰপিছত মই শৰণ লৈছোঁ তোমাৰ শৰণ এটা এনেকুৱা আমাৰ মহাপুৰুষে লিখিছে যে আমাৰ মাধুৰ্য বৰাৱে বৰ ধুনীয়াকৈ কৈছে আতুৰ প্ৰপন্ন মই যিদিনাখন প্ৰপন্ন বুলি অনুভৱ কৰিম মই যিদিনাখন আতুৰ বুলি নিজকে অনুভৱ কৰিম সিদিনাখন মই নিশ্চয় আশ্ৰয় বিচাৰিম ক'ৰবাত আজি যদি মোক ৰাস্তাত কোনোবাই মাৰিবলৈ খেদে মই কোনোবা এজন শক্তিশালী মানুহৰ ওচৰত গৈ আশ্ৰয় লৈ ল'ম যে মোক এখেতলোকৰ পৰা বচাওক যদি মই ধনৰ অভাৱ অনুভৱ কৰোঁ কোনোবা ধনৱান ব্যক্তিৰ ওচৰত গৈ পেলাই ধনৰ কাৰণে আশ্ৰয় বিচাৰিম যে আপুনি মোক অকণমান টকা দিয়ক মোক এই বিপদটোৰ পৰা সাৰিবৰ কাৰণে মই একদম অনুভৱ কৰিছোঁ যে মোক লাগে মই আতুৰ প্ৰপন্ন মোক এতিয়াই দিয়ক আপুনি বোলে ৰ'ব কাইলৈ দিম নহয় কাইলৈ দিম মোক এতিয়াই এই মুহূৰ্তত আপুনি মোক দি মোক বিপদটোৰ পৰা উদ্ধাৰ কৰক মহাপুৰুষে লিখিলে এই ভৱ গহন বন আতি মোহ পাশে চন্ন তাহে মোহৰি ন বেহা ফন্দিলো মায়াৰ পাখে কাল ব্যাধে ধায়াখে কাম ক্ৰোধ কুত্তা খেদি খাই গোবিন্দে কি মতি দিলে গোপালে কি গতি দিলে গোবিন্দে কি মতি দিলে নাথ বিফল বয়স হব গেলিৰে যে হে গোবিন্দ তুমি মোক কি গতি দিলা হে গোপাল তুমি মোক আচলতে কি মতি দিলা মোৰ আয়ুসবিলাক এনেই গুচি গ'ল বিফলে গুচি গ'ল কেলে যে এইখন গহন অৰণ্য আচলতে ইয়াক জন অৰণ্যৰ কথা কৈছে এখন জংঘল গছ বিৰিখেৰে পৰিবৃত্ত অৰণ্যৰ কথা ইয়াত অহাই নাই আহিছে কি এখন জন অৰণ্য এই জন অৰণ্যখনত আপুনি মই সকলোৱে বসতি কৰিছোঁ আৰু কি বুলি কৈছে এনেকুৱাকৈ ফুৰিছোঁ যেন মই এটা হৰিণ প্ৰভুসকল নামঘোষাত মাধৱপুৰুষে তিনিটা জীৱৰ কথা উল্লেখ কৰিছে মৃগ মীন সাধু নৰ ই তিনি অকাৰণে বৈৰী কোনো কাৰণ নোহোৱাকৈ এইসকলৰ বহুত শত্ৰু আছে মাছকেইটাইনো কি কাক আমনি কৰিলে নৈখনত ইমান ধুনীয়াকৈ সাঁতুৰি নাদুৰি তাহাঁতে জীৱন নিৰ্বাহ কৰে কিন্তু মাছ যিমান আছে মাছ মৰা মানুহৰ সঁজুলি তাতকৈ বেছি আছে
যেন তেন প্ৰকাৰণে হ'লেও মাছকেইটা তুলি লৈ গুচি আহিব। হৰিণাকেইটাকনো কোনে ইয়াতে কাক আমনি কৰিবলৈ গৈছে? কিন্তু ব্যাধে পিশুনসকলে ব্যাধে আচলতে কি কৰিব? ধুনীয়াকৈ জাল পাতিব নিখুঁতভাৱে, যাতে হৰিণাটো ইফালে গ'লে সি ফচি যায়। গতিকে সেই ব্যাধৰ জালত হৰিণ গৈ বন্দী হৈ গ'ল। যদি কোনোবাৰ জীৱনত অভিজ্ঞতা আছে শুনাৰ, যিদিনাখন হৰিণা জালত বন্দী হয়, হৰিণাই একদম মানুহৰ নিচিনাকৈ বিনাই বিনাই কান্দে। যদি কোনোবাই শুনিছে এই আৰ্তনাদ, তেওঁৰ হিয়া ফাটি দুফাল হৈ যাব। এনেকুৱাকৈ কান্দে, একদম মানুহে যেনেকৈ বিনাই বিনাই কান্দে তেনেকৈ কান্দে একদম। জানে যে মোৰ আৰু শেষ, মই কোনো কাৰণত আৰু বাচিব নোৱাৰোঁ। ব্যাধৰ জালত যেতিয়া বান খাই যায়, হৰিণাই তেতিয়া কান্দে, ফন দিলোঁ মায়াৰ পাশে, কাল ব্যাধে ধায়া আশে। আৰু মায়াত ফচাৰ লগে লগে কালৰূপী ব্যাধে খেদি আহিছে তেওঁক মাৰিবৰ কাৰণে। ইফালে কি কৰিছে? কাম ক্ৰোধ নামৰ দুটা কুকুৰে পিছে পিছে খেদি ফুৰিছে, কেতিয়া তাৰ মাংস চিৰি চিৰি খাব পাৰে। লোভ মোহ দুহু বাঘ সততে নচাৰে লাগ, ৰাখো ৰাখো হে সদাশিৱ। আকৌ লোভ মোহ নামৰ দুটা বাঘে পিছে পিছে ফুৰিছে। আপুনি ইফালে গৈছে ব্যাধৰ মায়াৰ জাল, পিছফালে খেদি আহিছে ব্যাধে, ইফালে গৈছে কুকুৰ, ইফালে দেখিছে বাঘ। গতিকে চাৰিওফালে আপোনাৰ কোনো সাৰি যাবলৈ ৰাস্তা নাই। এই মুহূৰ্তত আপোনাৰ যিটো অৱস্থা সেইটোকে আতুৰ বুলি কয়, প্ৰপন্নতা বুলি কয়। যে মই এতিয়া কি কৰিম, কোনে মোক ৰক্ষা কৰিব? এনেকুৱা প্ৰপন্ন অৱস্থাত যিদিনাখন এজন মানে আপুনি চাব সন্তনৰ সাধুনৰসকল, সাধুনৰবিলাকেনো কাক আমনি কৰিবলৈ যায়? কোনোবাকতো তেওঁলোকে কেতিয়াও নিজৰ ভালকৈ তেওঁলোকে নিজে থাকে। কিন্তু সমালোচকসকলে, নিন্দুকসকলে, পিশুনসকলে তেওঁলোকক এনেকুৱা হেজাৰটা চকু সজ্জনৰ ওপৰত পেলাই থৈ দিয়ে। তেওঁলোকৰ জীৱনত যদি সামান্যতম কিবা কথাত ভুল হৈ যায়, সেই ভুলে তেওঁলোকক কি কৰি পেলাই গোটেই পিশুনবিলাকে ধৰি তেওঁক চিৰাচিৰ কৰি দিব খোজে। আজি দুৰ্জনে যদি একদম মদ্যপান কৰে, সি নলাত বাগৰিও থাকে, মানুহে দেখি গ'লেও একো নকয়, ই খায় আৰু তাৰ হয়ে, এইটো উপায় নাই। কিন্তু এজন সাধু সন্তজন ভকত এজনৰ যদি প্ৰেছাৰ উঠি পেলাই মূৰটো ঘূৰাওঁতে খোজকেইটা যদি অকণমান ধলং পলং হ'ল, তেতিয়া 10জনে ক'ব আজি প্ৰভুৱে ধৰিলে নেকি দুপেকমান ক'ৰবাত। আৰু যদি কেনেবাকৈ এইটো ভিডিঅ' ল'ব পাৰে মোবাইলত, ছ'চিয়েল মিডিয়াত, এইটো ভাইৰেল যে প্ৰভুৱে আজি ক'ৰবাৰ পৰা বাপ জনাই ধৰিলে। তাত কমেণ্ট কৰিব কিমান পিশুনে, আমি আগৰ পৰাই জানো এখেত বৰ লেকচাৰ মাৰিলে কি হ'ব, আমি জানোৱেই তেখেতক। কিন্তু তাৰ আচল কণ্ডিশ্যনটো কি? গতিকে আমি যেতিয়া প্ৰপন্ন হৈ যাওঁ, আতুৰ হৈ যাওঁ, তেতিয়া আমি এই আতুৰতাৰ পৰা ৰক্ষা পাবৰ কাৰণে ভগৱানৰ চৰণত সমৰ্পিত হওঁ। এই অৱস্থাৰে যিসকলে ঈশ্বৰৰ ওচৰত সমৰ্পিত হৈ গ'ল, সেই ভাৱনাৰে তেওঁ যেতিয়া ভগৱানক ভজিলে, কাৰণ ভাৱনাটো এনেকুৱা এটা বস্তু যে আপুনি ভাৱপূৰ্বক ভাৱনাৰে ভগৱানৰ ওচৰত যেতিয়ালৈকে সমৰ্পণ নহয়, তেতিয়ালৈকে সেই শৰণ ব্যৱস্থাটো আপোনাৰ জীৱনত শুদ্ধি নহয়, সেই সমৰ্পণটোৱে শুদ্ধি নহয়। মানে ভকতসকলক সেইকাৰণে মাধৱ পুৰুষে ভাৱক বুলি সম্বোধন কৰিছে। এই ভাৱক ভাই ভজু ভগৱন্ত ভক্তি ভাৱে। ভাৱক, আপোনালোকে ভাৱনাক, আপোনাৰ ভিতৰত থকা ভাৱনাক জাগ্ৰত কৰিবৰ কাৰণে ভাগৱত শাস্ত্ৰ বৰিষ্ঠং সৰ্বশাস্ত্ৰ নাম। এইকাৰণেই যে ভাগৱত শাস্ত্ৰই পৃথিৱীৰ একমাত্ৰ শাস্ত্ৰ যি ব্যক্তিৰ ভিতৰত সুপ্ত অৱস্থাত থকা ভাৱনাক ভক্তিলৈকে জাগ্ৰত কৰিব পাৰে। এই সমৰ্থ ভাগৱতৰ আছে, সেইকাৰণে এই শ্ৰেষ্ঠ শাস্ত্ৰ। আজি যদি ভাওনাত ভগৱান নৃসিংহ কি মুৰাৰী ভাওনা হয়, তাত হিৰণ্যকশিপু ওলাব। হিৰণ্যকশিপু যেতিয়া মঞ্চত পদাৰ্পণ কৰিব,
তেতিয়া আইসকলে উৰুলি দিব, বাপসকলে হৰিধ্বনি কৰিব, শংখ দিব, বাজিব, আৰু সজ্জনসকলে হিৰণ্যকশিপুৰ চৰণতো এপাহ পুষ্প দি পেলাই হিৰণ্যকশিপুক প্ৰণাম জনায়। কিয় জানো? তেওঁতো অসুৰ। অলপ আগতে আমাৰ মাধুৰ্যবাবুৱে বৰ্ণন কৰিছে যে তেওঁ আজিকালি মানে অসুৰৰ কথা কোৱাই ভাল বুলি কৈছে। হয়ো, তেওঁ অসুৰৰ কথা কোৱা কিয় ভাল জানে? হিৰণ্যকশিপুৰ কথা, হিৰণ্যকশিপুক আমি কিয় সেৱা কৰিম? হিৰণ্যকশিপুৱে মোৰ মনত আজি এটা বিশেষ ভাৱনাৰ সৃষ্টি কৰিব যে মই পৃথিৱীত শক্তি সামৰ্থ্যৰে নিজস্ব কৌশলেৰে যিমানেই সামৰ্থ্যতা অৰ্জন নকৰোঁ কিয়, সেই সামৰ্থ্যতা ঈশ্বৰৰ আগত তৃণ সম। এই ভাৱনাটো কিন্তু আজি হিৰণ্যকশিপুৱে আপোনাৰ মনত জাগৃত কৰিব। এনেকুৱা কঠোৰৰ পৰা কঠোৰতম তপস্যা সাধন কৰি হিৰণ্যকশিপুৱে ঈশ্বৰৰ বৈৰিতা কৰিবৰ কাৰণে, বিৰুদ্ধাচৰণ কৰিবৰ কাৰণে তেওঁ সামৰ্থ্য অৰ্জন কৰিলে। প্ৰয়োজন কি আছিলে? কি প্ৰয়োজন আছিলে? আজি যদি ইয়াতে প্ৰহ্লাদ চৰিত্ৰৰ ভাওনাৰ ওপৰত যদি, নৃসিংহ মুৰাৰীৰ ভাওনাৰ ওপৰত যদি আমি পাত্ৰ নিৰ্বাচন কৰোঁ, প্ৰথম আলোচনা কি হ'ব যে হিৰণ্যকশিপুৰ ভাও কোনে ল'ব? চেৰেলা মেৰেলা কোনোবা কামিহাৰ গণিব পৰা মানুহ এটা হিৰণ্যকশিপুৰে ইয়াক এবাৰ হিৰণ্যকশিপু দিওঁ, ৰাইজে মানিব নেকি? ইয়াক কি হিৰণ্যকশিপু দিয়ে? একশৰ মাৰিলে বাগৰি পৰিব, ই ক'ত হিৰণ্যকশিপু? আটাইতকৈ বিশ্লেষণ কৰিব যে এইখন গাঁৱত বাহুবলী, পৰাক্ৰমী, ওখ বাস কোন ল'ৰা আছে, তাক হিৰণ্যকশিপু দিব লাগে। কিয় দিব লাগে? যে হিৰণ্যকশিপু ওলোৱাৰ লগে লগে মঞ্চ কম্পমান হৈ যাব লাগিব, সৰু সৰু ল'ৰা ছোৱালীবিলাক ভয় খাই যাব লাগিব, আপুনি কি ওলালে এইটো? কিয়? যে ইমান পৰাক্ৰমী পুৰুষ এজনকো ঈশ্বৰ পুৰুষে অনায়াসে তেওঁক বধ কৰি পেলাইছিল। আজি আমাৰ কৈছে যে তেওঁ পৰম ধৈৰ্য সহকাৰে ব্ৰহ্মাৰ পৰা বৰ খুজি ল'লে যে মই দিনত নমৰোঁ, ৰাতি নমৰোঁ, আকাশত নমৰোঁ, পাতালত নমৰোঁ, অস্ত্ৰে শস্ত্ৰে মাৰিব নোৱাৰে। কি অস্ত্ৰেৰে তেওঁক মাৰিব লাগিব? যি অস্ত্ৰ জ্বৰও নহয়, জীৱও নহয়। এনেকুৱা কি অস্ত্ৰ পৃথিৱীত আছে? এতিয়া তৰোৱাল এখন জ্বৰ পদাৰ্থ, সি ক'ত জীৱ? কিন্তু এনেকুৱা অস্ত্ৰৰে তেওঁক মাৰিব লাগিব, সেইখন অস্ত্ৰ জ্বৰও নহয়, জীৱও নহয়। আৰু সেই অস্ত্ৰ ভগৱানে বিচাৰ কৰি উলিয়াইছিল যে নখ, তীক্ষ্ণ নখ, ইটো অস্ত্ৰই হৈ গ'ল, কিন্তু ই জীৱনটো বাঢ়েও, কাটি পেলাই থৈ দিলে আকৌ সি জ্বৰ হৈ গ'ল, তাৰ আৰু একো নাই। তো হিৰণ্যকশিপুৱে সামৰ্থ্যৰ ওপৰত সামৰ্থ্য অৰ্জন কৰিলে। সেই যিমানে তেওঁ সামৰ্থ্য অৰ্জন কৰিলে, ঈশ্বৰৰ যিটো ক্ষমতা সেইটো সিমান প্ৰতিষ্ঠা হৈ গ'ল। বা ঈশ্বৰ পুৰুষ কম পৰাক্ৰমী নহয়। হিৰণ্যকশিপুৰ দ্বাৰা এগৰাকী পৰম সামৰ্থ্যশালী পুৰুষকো ঈশ্বৰ পুৰুষে অনায়াসে জগত কল্যাণৰ কাৰণে বধ কৰি পেলালে। তুমি কৈছিলা হিৰণ্যকশিপু তুমি ভিতৰত নমৰা, বাহিৰত নমৰা, এয়া আমি দুৱাৰ মুখত মাৰিছোঁ। সেইকাৰণে আমাৰ ঘৰৰ যিটো দুৱাৰ দলি, সেইটো নৃসিংহ মুৰাৰীৰ স্থান। আমাৰ আইতাসকলক আমি দেখিছিলোঁ যে ৰাতিপুৱা শুই উঠিয়ে কাপোৰ এখনত গোবৰ মাটি সানি আনি প্ৰথম দুৱাৰ দলিটো মচে স্নান কৰি উঠি। ভগৱান নৃসিংহ মুৰাৰীৰ পূজন আমাৰ ঘৰবিলাকত প্ৰথম হয়। কিন্তু আজিকালি আধুনিক কাৰিকৰী বিজ্ঞানত ঘৰ বিল্ডিং বনাই পেলালে, এতিয়া আৰু দুৱাৰ দলিৰ প্ৰশ্নই নাই, চব সমান। সেইকাৰণে সদায় ঘৰত দুৱাৰ দলি থাকিব লাগে, এচুৱা ওখকৈ ৰাখিব লাগে। তাত মানুহে খোজ নিদিয়ে, চাবচোন, তাত ধুনীয়াকৈ পাৰ হৈ যায় বঢ়িয়াকৈ। নৃসিংহ মুৰাৰী য'ত ঘৰত দুৱাৰ মুখত দুৱাৰ দলি থাকিব, তাত কোনো দুষ্ট লোকে দুষ্ট মনোবৃত্তিৰে সেইখন ঘৰত প্ৰৱেশ কৰিব নোৱাৰে। নৃসিংহ মুৰাৰী তাতেই নিধন কৰিব লাগে, তাৰ মনোবৃত্তি। সেইকাৰণে পূজন হয়, সেইকাৰণে নৃসিংহ মুৰাৰী। যিয়ে নহওক, নৃসিংহ মুৰাৰী ভগৱান অত্যন্ত ক্ৰোধী। তেওঁ হিৰণ্যকশিপুক বধ কৰিছিল, নখে বিদাৰিছিল, তীক্ষ্ণ নখেৰে বক্ষ বিদাৰি দিছিল, উত্তপ্ত ৰক্ত ছিটিকি আহিছিল ফোৱাৰাৰ দৰে, গায়ে মুখে পৰিছিল, নাড়ী ভেৰু ছিঙি টানি টানি উলিয়াই নিজৰ গাত মেৰাই মেৰাই পৰম প্ৰচণ্ড ক্ৰোধত যেতিয়া উঠিছিল, সেই নৃসিংহ মুৰাৰীক প্ৰহ্লাদে আহি পেলাই তেতিয়া চৰণত পৰি দণ্ডৱত প্ৰণিপাত কৰিছিল।
সেই প্ৰহ্লাদক একেখন উৰুত যিখন উৰুত বহুৱাই হিৰণ্যকশিপুক বধ কৰিছিল সেই একেখন উৰুতে প্ৰহ্লাদক অত্যন্ত স্নেহ আৰু সাদৰে ভগৱানে বহুৱাই লৈছিল চাওক ভগৱানৰ উৰু যিখন উৰুত এজন অসুৰ নিধন হয় সেইখন উৰুতে এজন ভক্ত প্ৰহ্লাদক আকৌ বহুৱাই লৈ ভগৱানে সাদৰ কৰে নৃসিংহ কি কয় হিৰণ্যকশিপু এজন পৰম ভক্তই হয় বৈকুণ্ঠৰ পাৰিষদ ভগৱানে তেওঁক নিৰ্বাচন কৰিছে যে মোৰ প্ৰাধান্য মোৰ ক্ষমতা জগতত প্ৰতিষ্ঠা কৰিবৰ কাৰণে তুমি এই দায়িত্ব ল'ব লাগে ঈশ্বৰৰ আজ্ঞা লৈ সেই দায়িত্ব লৈছে গতিকে আপোনাৰ ভাৱনাই যদি তেওঁ কেৱল আৰু কেৱল অসুৰ বুলি ভাবি থাকে ভুল কৰা হ'ব ঈশ্বৰৰ মহিমা জগতত প্ৰতিষ্ঠা কৰিবৰ কাৰণে হিৰণ্যকশিপুই যিমান অহোপুৰুষাৰ্থ কৰিলে আপুনি মই 1,00,000 কোটিৰ এভাগো আজিলৈকে ভগৱানৰ পাৰদৰ্শিতাক আৰু হেৰিক প্ৰতিপন্ন কৰিবৰ কাৰণে আমি একো কৰা নাই আজিলৈকে কিন্তু হিৰণ্যকশিপুই কৰিলে এই আদিদৈত্য হিৰণ্যকশিপুই এই কাৰ্য সম্পাদিত কৰিলে এইটো কেনেকৈ হ'ব আপোনাৰ ভাৱনাই ইয়াক জাগ্ৰত কৰিব গতিকে আপোনাৰ ভাৱনাই হিৰণ্যকশিপুৰ প্ৰতি যি ধাৰণা ঈশ্বৰৰ প্ৰতি একে ধাৰণা প্ৰহ্লাদৰ প্ৰতি একে ধাৰণা দাতাত সুৰত যাৰ দৃষ্টি সমতুল কুকুৰ শৃগাল গধৰ্বৰ আত্মাৰাম জানিও সবাক পৰি কৰিব প্ৰণাম এই শুদ্ধ ভাৱনাৰে ঈশ্বৰতো দেখে সমস্ত প্ৰাণী সমস্তটো দেখে ঈশ্বৰৰ মূৰ্তি এই সৎ ভাৱনাৰে যিদিনাখন আপুনি ঈশ্বৰৰ চৰণত কায় বাক্য মনে সুদৃঢ় বিশ্বাসে শৰণাপন্ন হ'ল এইটোকে শুদ্ধ ভাৱনাৰ শৰণ বুলি কয় আপোনাৰ দৃষ্টিত তেতিয়া আৰু কোনো ভিন্নতা নাথাকিব চব সমান হৈ যাব তেতিয়া সমস্ত প্ৰাণিত বিষ্ণু বুদ্ধিনো হে যাবে কায় বাক্য মনে অভ্যাস শিবায়ে হি ভাবে ভাৱনাটো কি সমস্ত প্ৰাণীৰ প্ৰতি যেতিয়ালৈকে আপোনাৰ বিষ্ণু বুদ্ধি নাহে তেতিয়ালৈকে এই ভাৱনাৰে আপুনি ভক্তি কাৰ্যৰ অভ্যাস কৰিব লাগিব যিদিনাখন ইয়াত পৰিপূৰ্ণ হ'ব সেইদিনাখন আপুনি ভগৱানৰ ওচৰত সমৰ্পিত হ'ব পাৰিব সেইকাৰণে ইয়াতে কৈছে যে শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ শুদ্ধ ভাৱনা কোনটো সমস্ত প্ৰাণীৰ প্ৰতি ঈশ্বৰ দৃষ্টি আমাৰ মাধুৰ্যই আৰু এটা কথা কৰিছে তাতো মানুহৰ হয়তো মানে শংকা হ'ব পাৰে মানে আৰম্ভণিতে এটা কথা কৈছিলা নহয় হেৰিটো মনলৈ আহিলে ক'ম বাৰু আৰু এটা তেনেকুৱা ধৰণৰ কথা আহিছিলে সেইটো সন্দেহ থাকিব পাৰে মই সেইটো মনত সেই সময়ত আছিলে বাৰু যিয়ে নহওক মই কওঁ এই কথাটো যে শুদ্ধ ভাৱনাটো কি সমস্ত জীৱৰ প্ৰতি কল্যাণকাৰী দৃষ্টি অদ্বেষ্টা সৰ্বভূতানাম মৈত্ৰী কৰুণা এৱচ নিৰ্মোহ নিৰহংকাৰ সম দুঃখ সুখ ক্ষমী সন্তুষ্টম সততম যোগী যতৎমা দৃঢ় নিশ্চয় ময়ূৰপীত মনোবুদ্ধি মদভক্ত স মে প্ৰিয় সেইসকল মোৰ প্ৰিয় যে সমস্ত ভূতৰ প্ৰতি যিজনৰ হিংসা শূন্য মনোবৃত্তি থাকিব পাৰে কিন্তু মোৰ যদি মই এতিয়া এই কংসাটো বহুদা বিপ্ৰ বদন্তি ইন্দ্ৰম যম মাতুৰিষা নামাহো মানে একাদশ স্কন্ধতে কৃষ্ণ পুৰুষে কৈছে যে ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া পৰম সুন্দৰ ইটো দেখা মোৰ কায়া সবাত অধিক তুমি প্ৰাণ প্ৰিয়তম নাহি উদ্ধৱ তুমি সমবান্ধৱ তে কি কৈছে যে ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী এইসকল মোৰে কায়া ময়ে হয় স্বৰূপাৰ্থত এওঁলোক বেলেগ নহয় কিন্তু এইসকলৰ ভিতৰতো আটাইতকৈ প্ৰিয় তোমাৰ নিচিনা ভক্তসকল কাৰণ ভক্তসকল মোৰ কাৰণে প্ৰিয় ভকতৰ অন্তৰ্যামী স্বৰূপে মই থাকোঁ তাতে সেই ভাৱনাৰে যিসকলে গ্ৰহণ কৰিব তেওঁলোকে মোক পাব প্ৰভুসকল অলপতে মই এগৰাকী অসমৰ বিশিষ্ট ভাগৱতীয়ে এটা ব্যাখ্যা এটা অকণমান চক কাণত পৰিলে দেখিলোঁ ইউটিউবতে আজি আমাৰ ইউটিউবৰ কথা চৰ্চা হৈছে তাত কৈছে যে ইন্দ্ৰৰ জীৱন বোলে গাহৰিৰ জীৱন একেই কথাটো মানে আৰু আমাৰ ইউটিউবাৰবিলাককো মানে যিবিলাক ইউটিউবাৰে আমাৰ ভিডিঅ'বিলাক লৈ তেওঁলোকৰ নিজৰ চেনেলত আপলোড কৰে
এই সকলো কম নহয়, মানে বহুত ওপৰৰে এওঁলোক, মানে সঁচা কথা ক'বলৈ গ'লে। সেইদিনাখন মই কিবা ভক্তসকলৰ কিবা আমাৰ এই আটা পুৰুষ এজনৰ কিবা সেই একাদশীৰ দিনা মাছ অনা কথাটো গুৰুচৰিত্ৰৰ পৰা উঠালোঁ। সেইটোকে কোনোবা এজন ইউটিউবাৰে এই যিখন মানে থাম্বনেইলখনত একদম হোটেলৰ মেনুত দিয়াৰ নিচিনাকৈ মাছৰ বাতি এটাৰ পৰা দি মানে সেইটো হেৰি কৰিলে। তেওঁনো অলপো বেয়া নালাগিল নে বাৰু মানসিকভাৱে যে এজন মোৰ ফটোখনো দিছে আকৌ তাতে। তেওঁ মানে এনেকুৱা মাৰ্কেটিং মানে অফিচাৰ এইজন, ইমান তেওঁৰ মেণ্টেলিটি ব্যৱসায়িক কমাৰ্চিয়েল যে তেওঁ তাৰমানে মোৰ ফটোখনৰ লগতে এখন হোটেলৰ মেনুত দিয়াকৈ মাছৰ থাল এখন আঞ্জাৰ বাতি এটা দি কৈছে যে ভকতে মাছ খাব পাৰে নে নোৱাৰে। কি ক'লে ৰিজু পাঠকে? আৰে মইতো এইটো কথা কোৱাই নাই। থাম্বনেইলটো চাই মানুহে ধুমধাম এইটো কি বা ক'লে, আৰু তাতেও থাম্বনেইলটো তেনেকৈ দিছে। তেওঁ বা কি ক'লে বেলেগ কথা, কিন্তু থাম্বনেইলটো দি থৈ দিলে যে ইন্দ্ৰৰ জীৱন আৰু গাহৰিৰ জীৱন বোলে একেই। আপোনালোকে ভাবে নেকি ইন্দ্ৰ সাধাৰণ পুৰুষ বুলি? ক্ষুদ্ৰ দেৱতা বুলি ইন্দ্ৰক আপুনি অৱজ্ঞা কৰিবলৈ গৈ গাহৰিৰ লগত তুলনা কৰিব? আপুনি ইন্দ্ৰৰ কথা নাজানে? শতক্ৰুতু ইন্দ্ৰৰ আন এটা নাম। 100টা অশ্বমেধ যজ্ঞ কৰাৰ পিছতহে এজন ইন্দ্ৰ হ'ব পাৰে। ধেমালি কথা নেকি? অশ্বমেধ যজ্ঞ সম্পাদিত কৰে, এটা অশ্বমেধ যজ্ঞ এজন ব্যক্তিৰ জীৱনত সম্পাদিত কৰিব নোৱাৰে। তেনেকুৱা 100টা অশ্বমেধ যজ্ঞ সম্পাদিত কৰাৰ পিছতহে তেওঁক ইন্দ্ৰ হিচাপে বিবেচিত কৰা হ'ব। গোস্বামী তুলসীদাসে বৰ্ণন কৰিছে বোলে এটা গোণা ম'হৰ যিমান শক্তি, তেনেকুৱা 1000টা গোণা ম'হৰ শক্তি এটা মাতংগৰ গাত থাকে, হাতীৰ গাত থাকে, বনৰীয়া হাতী। তেনেকুৱা 10,000টা মানে মাতংগৰ শক্তি ইন্দ্ৰৰ ঐৰাৱতত থাকে, ইন্দ্ৰৰ হাতীটোৰ গাত থাকে। তেনেকুৱা বোলে 1,00,000টা ইন্দ্ৰৰ মানে ঐৰাৱতৰ শক্তি ইন্দ্ৰৰ এডাল নোমৰ গুৰতে থাকে। ইন্দ্ৰ কিমান শক্তিশালী! আৰু তেনেকুৱা ইন্দ্ৰৰ বোলে কোটি কোটি ইন্দ্ৰৰ ক্ষমতা শক্তি হনুমানৰ এডাল নোমৰ গুৰত থাকে। তেওঁ আকৌ কিমান শক্তিশালী বৰ্ণন কৰিছে। তে আপোনাৰ ইন্দ্ৰৰ শক্তিতে আপুনি ভাবক, পৃথিৱীত কত মংগলজনক কাৰ্য সাধন কৰিবৰ কাৰণে ঈশ্বৰে ইন্দ্ৰক মাধ্যম হিচাপে গ্ৰহণ কৰিছে। কিমান অসুৰ নিধন কৰিবৰ কাৰণে, পৃথিৱীত শান্তি, বিশ্বব্ৰহ্মাণ্ডত শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে ইন্দ্ৰই কিমান যাতনা জীৱনত সহ্য কৰিবলগীয়া হৈছে একমাত্ৰ ঈশ্বৰৰ আজ্ঞাত। সেই কথা ইন্দ্ৰই জানে, বেলেগে নাজানে। গতিকে আপুনি মই ক্ষুদ্ৰ দেৱতাক অৱজ্ঞা কৰাৰ চলেৰে ইন্দ্ৰক গাহৰিৰ লগত যদি জীৱন তুলনা কৰিবলৈ যাওঁ, ই কেতিয়াও সমৰ্থনযোগ্য কথা নহয়। গতিকে সেইকাৰণে ভাৱনাটো অত্যন্ত উত্তম। মই সমস্ততে ঈশ্বৰৰ মূৰ্তিক মই দেখোঁ, সকলোতে মই দেখিম, গছডালতো দেখিছোঁ, আপোনাৰ তাতো দেখিছোঁ। এই ভাৱনাটোকে শুদ্ধ ভাৱনা, আৰু এই ভাৱনাৰে যিসকলে ঈশ্বৰ শৰণাপন্ন হ'ল, তেওঁহে ঈশ্বৰৰ প্ৰসাদত তেওঁৰ নিৰ্মল চিত্ত হৈ যায়। কাৰণ এটা কথা কৈছে মানে বিনু সৎসংগ বিবেক না হোৱে, ৰাম কৃপা বিন সুলভ না সোৱে, বিনু সৎসংগ বিবেক না হোৱে। গোস্বামী তুলসীদাস বিৰচিত। বিনু সৎসংগ, বিন সৎসংগ অবিহনে, সাধু সংগ অবিহনে আপোনাৰ বিবেক উৎপন্নই নহয়। আৰু সাধু সংগ পাবৰ কাৰণে আকৌ আপুনি ঈশ্বৰৰ কৃপা হ'ব লাগিব আপোনাৰ তাতে, তেতিয়াহে আপুনি পাব। নহ'লেতো আপুনি দুষ্টৰ সংগ পাব। দুষ্টৰ সংগতনো ক'ত বিবেক বুদ্ধি বিবেচনা উৎপন্ন হ'ব? সেইকাৰণে কৈছে যে যিসকলৰ ঈশ্বৰৰ কৃপাত প্ৰসাদত তেওঁৰ মন মস্তিষ্ক শুদ্ধ হৈ গ'ল, তেওঁ সাধু সংগ পালে, শৰণ পালে, শুদ্ধভাৱে ঈশ্বৰ শৰণাপন্ন হ'ল, আৰু তেনেকুৱা এগৰাকী ব্যক্তিয়েহে ভাগৱত মহাপুৰাণৰ তত্ত্ব তেওঁ উপলব্ধি কৰিব পাৰে। শাস্ত্ৰই ইয়াকে বিচাৰ কৰিছে। তাৰ পিছৰ পদখিনি আগবাঢ়া।